নমস্কাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আন এটি শ্ৰেণীলৈ মই ঋতিক ৰূপম শৰ্মাই সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে নিশ্চয় গতিকে বেছি সময় নকৰো আজিৰ শ্ৰেণীলৈ আমি আগবাঢ়িছো গতিকে আমি আজি এনেকুৱা এটা বিষয়বস্তু লৈ আহিছো আপোনালোকৰ ইতিমধ্যে স্ক্ৰীনত মোৰ পিছফালে আপোনালোকে দেখা পাইছেই যিটো বিষয় আমাৰ মানৱ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু এগৰাকী সমাজ বিজ্ঞানৰ সমাজতত্ত্বৰ ছাত্ৰ হিচাপে এই বিষয়টো কেনেধৰণে মানৱ জীৱনত মানৱ সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আমাৰ প্ৰতিটো পদক্ষেপতে এক গুৰুত্বপূৰ্ণ অংগ হিচাপে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমি তাক আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু এই আলোচনা হ'ব সমাজতাত্ত্বিক দৃষ্টিভংগীৰে গতিকে যেহেতু আমি সমাজতাত্ত্বিক দৃষ্টিভংগীৰে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বিভিন্ন ধৰণৰ সমাজতাত্ত্বিকৰ দৃষ্টিত ধৰ্ম বা ৰিলিজনৰ দৃষ্টিভংগী কেনেকুৱা ধৰণৰ আহক আমি আলোচনা কৰো গতিকে আমি এতিয়া আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ BSOC 133 Sociological Theories পাঠ্যক্ৰমৰ আণ্ডাৰত ব্লক 4 ত আমি কি কৰিছো আমি কেইগৰাকী ব্যক্তিক সমাজতত্ত্বৰ গুৰি ধৰোঁতা বুলি কওঁ যি তিনিগৰাকী ব্যক্তিক আমি সমাজতত্ত্বৰ ত্ৰিমূৰ্তি বুলি কওঁ আৰু যি তিনিগৰাকী ব্যক্তিৰ ওচৰত আমি সদায় ঋণী হৈ থাকিব লাগিব তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৰিহণাৰ যোগেদি সমাজতত্ত্বক এক বিশেষ বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত তেওঁলোকৰ যি অৰিহণা আছিল সেই ত্ৰিমূৰ্তি সেই বিখ্যাত তিনিগৰাকী সমাজতাত্ত্বিকৰ দৃষ্টিভংগীৰে আমি ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু এই তিনিগৰাকী সমাজতাত্ত্বিক হ'ল সকলোৰে পৰিচিত সকলোৰে চিনাকি ইমানুৱেল ডুৰ্কহেম ডাঙৰীয়া মেক্স ৱেবাৰ ডাঙৰীয়া আৰু সৰ্বশেষত কাৰ্ল মাৰ্কছ ডাঙৰীয়া গতিকে মেক্স ৱেবাৰ ডুৰ্কহেম আৰু কাৰ্ল মাৰ্কছ এই তিনিগৰাকী ব্যক্তিৰ দৃষ্টিভংগী ধৰ্মৰ ওপৰত কেনেধৰণে আমি ধৰ্মৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে মানৱ জীৱনত আমি তাক অধ্যয়ন কৰিব পাৰো আৰু কি ধৰণে এই তিনিগৰাকী ব্যক্তিয়ে নিজৰ তাত্ত্বিক দৃষ্টিভংগীৰে ধৰ্মৰ বিশ্লেষণ আগবঢ়াইছিল আহক আমি আলোচনা কৰো গতিকে প্ৰথমতে আমি আলোচনা কৰিম ধৰ্ম আচলতে কি ধৰ্ম মানেনো আমি কি বুজো ধৰ্মৰ কিছুমান বেসিক আন্ডাৰষ্টেণ্ডিং অৰ্থাৎ কিছুমান মূল বিষয় আমি আলোচনা কৰিম তাৰ পিছতে আমি ধৰ্ম অৰ্থনীতি আৰু পুঁজিবাদ এই সম্পৰ্কে কাৰ্ল মাৰ্কছ আৰু মেক্স ৱেবাৰ ডাঙৰীয়াই আমাক কি আগবঢ়াইছিল তাৰ বিষয়ে আমি আলোচনা কৰিম তাৰ ঠিক পিছতে আমি আলোচনাত আগবঢ়াম কাৰ্ল মাৰ্কছ ডাঙৰীয়াই ধৰ্মৰ বিষয়ে কি কয় মেক্স ৱেবাৰ ডাঙৰীয়াই ধৰ্মৰ বিষয়ে কি কয় আৰু ইমিল ডুৰ্কহেম ডাঙৰীয়াই ধৰ্মৰ বিষয়ে কি কয় তাৰ পিছত আমি আহিম যিহেতু আমাৰ ব্লক 4ত আমি তিনিগৰাকী তাত্ত্বিকৰ মাজৰ যি ধাৰণা যি ধৰ্মৰ বিষয়ে তেওঁলোকে যি তাত্ত্বিক দৃষ্টিভংগী আগবঢ়াইছিল তাৰ এক তুলনামূলক বিশ্লেষণ কৰিবলৈ আগবাঢ়িছো গতিকে সেই বিশ্লেষণো আমি আমাৰ আলোচনাৰ মাজেদি কৰিম প্ৰথমতে আমি মাৰ্কছ আৰু ৱেবাৰ ডাঙৰীয়াই কাৰ্ল মাৰ্কছ আৰু মেক্স ৱেবাৰ এই দুইগৰাকী ব্যক্তিয়ে কি ধৰণে সমাজতত্ত্বৰ বিষয়ে ধৰ্মৰ মাধ্যমেৰে আলোচনা কৰিছিল আমি আলোচনা কৰিম ঠিক তাৰ পিছতে ৱেবাৰ ডাঙৰীয়া মেক্স ৱেবাৰ আৰু ইমানুৱেল ডুৰ্কহেম ডাঙৰীয়া তেওঁলোকে কি ধৰণে ধৰ্মৰ বিষয়ে আলোচনা কৰিছিল সেই বিষয়ে আমি আলোচনা কৰিম আৰু একেবাৰে শেষত এনে ধৰণে আমি আমাৰ আলোচনাৰ সমাপ্ত বুলি আমি ঘোষণা কৰিম তেনেহলে বেছি সময় নকৰো আপোনালোকে ধুনীয়াকৈ বহি যাওক তেনেহলে আমি আৰম্ভ কৰো আমি প্ৰথমতে কাৰ্ল মাৰ্কছ ডাঙৰীয়াৰ ধাৰণাৰ বিষয়ে পঢ়িম তাৰ পিছতে মেক্স ৱেবাৰ ডাঙৰীয়াৰ ধাৰণাৰ বিষয়ে পঢ়িম তাৰপিছত ইমানুৱেল ডুৰ্কহেম ধাৰণা আৰু একেবাৰে শেষত এই কেইগৰাকী ব্যক্তিৰ মাজত তুলনামূলক বিশ্লেষণ কাৰ্ল মাৰ্কছ ডাঙৰীয়াই ধৰ্ম সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল তেখেতে কৈছিল ধৰ্ম আচলতে জনসাধাৰণভাৱে আফিম অৰ্থাৎ কানি অৰ্থাৎ মাদক দ্ৰব্য যি ধৰণে মাদক দ্ৰব্য সেৱন কৰাৰ পিছত আমাৰ যিটো যুক্তিবাদী মন সেই যুক্তিবাদী মন শুই পৰে আৰু সেই যুক্তিবাদী মনে কোনো ধৰণৰ যুক্তি অবিহনে কিছুমান কৰ্মকাণ্ড আৰম্ভ কৰে ঠিক তেনেধৰণে কাৰ্ল মাৰ্কছ ডাঙৰীয়াৰ মতেও যেতিয়াই ধৰ্মই জনসাধাৰণৰ মূৰত ধৰে যেতিয়া ধৰ্মই জনসাধাৰণৰ মনত নিচাৰ দৰে কাৰ্য কৰে তেতিয়াই জনসাধাৰণে নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাই কিছুমান এনে কাম কৰিবলৈ লয় যি কাম আচলতে সুস্থ মগজুৰ ব্যক্তি এগৰাকী বা যাৰ যুক্তিবাদী মন এটা আছে তেনেধৰণৰ ব্যক্তিয়ে কেতিয়াও কৰিবলৈ আগ নাবাঢ়ে মেক্স ৱেবাৰ ডাঙৰীয়াই তাৰ পিছত আকৌ ধৰ্মৰ ধাৰণাক যি কাৰ্ল মাৰ্কছ ডাঙৰীয়াই কৈছিল যে ধৰ্ম জনসাধাৰণৰ বাবে আফিং খুব বিখ্যাত উক্তি এটা দিছিল তেখেতে ৰিলিজন ইজ দ্য ওপিয়াম ফৰ মাছেছ কাৰ্ল মাৰ্কছ ডাঙৰীয়াই কৈছিল
সেই উক্তি দুটাক সম্পূৰ্ণৰূপে নস্যাৎ কোনে কৰিলে মেক্স ৱেবাৰ ডাঙৰীয়া মেক্স ৱেবাৰ ডাঙৰীয়াই কৈছে নহয় ধৰ্মক যদি আমি সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰিব পাৰো ধৰ্মক যদি আমি সুচাৰুৰূপে পৰিচালিত কৰিব পাৰো ধৰ্মই আমাক আধুনিক সমাজৰ মাজলৈ লৈ যাব ধৰ্মই আমাক পুঁজিবাদৰ মাজেৰে আমাক ধৰ্মই কেনে ধৰণে সমাজত সকলোৰে লগত একেলগ কৰি সম্পদৰ আহৰণ কৰিব লাগে তাৰ বিষয়ে জ্ঞান দিব আৰু একেবাৰে শেষত ইমানুৱেল ৰেহাম ডাঙৰীয়াকো কৈছিল ঠিক কাৰ্ল মাৰ্কস ডাঙৰীয়াৰ উক্তিটোক যেনে ধৰণে মেক্স ৱেবাৰ ডাঙৰীয়াই নস্যাৎ কৰিছিল ঠিক একে ধৰণে ইমানুৱেল ৰেহাম ডাঙৰীয়াই নস্যাৎ কৰি কৈছিল যে আচলতে ধৰ্ম হ'ল আমাৰ সামূহিক এক উৎপাদন প্ৰক্ৰিয়া বা সামূহিক এক আমাৰ পৰিচয় যি পৰিচয় মাজেৰে আমি সমাজক আৰাধনা কৰো গতিকে ধৰ্ম আমাৰ বাবে প্ৰয়োজনীয় গতিকে গম পালে নহয় কাৰ্ল মাৰ্কস ডাঙৰীয়াই সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে ঠিক বিপৰীত দৃষ্টিভংগী গ্ৰহণ কৰিলে মেক্স ৱেবাৰ আৰু ইমানুৱেল ৰেহামে তেওঁলোকে কি ক'লে তেওঁলোকে ক'লে যে ধৰ্ম আমাৰ বাবে প্ৰয়োজনীয় গতিকে এই কথাখিনিকে আমি এতিয়া বহলভাৱে আলোচনা কৰিবলৈ আগবাঢ়িছো আচ্ছা প্ৰথমতে আমি আহিছো ধৰ্ম মানে কি ৰিলিজন হোৱাট ইজ ৰিলিজন ধৰ্ম মানে কি যদি মই আপোনালোকক সুধো আপোনালোকৰ বহুতৰে যিসকলে বৰ্তমান চাই আছে মোক বহুতৰে মনত নিশ্চয় বিভিন্ন ধৰণৰ ধাৰণা থাকিব নহয় কি ধৰণৰ ধাৰণা কি ভাবে কওকচোন আপোনালোকে ৰিলিজনক মইতো শুনিব নোৱাৰো নিজৰ মাজতে কওকচোন ধৰ্ম মানে কি বুজে আপোনালোকে একদম সহজ অৰ্থত কওনে সহজ অৰ্থত ক'ব গ'লে ধৰ্ম মানে হ'ল আমাৰ বিশ্বাস আৰু চৰ্চা যি চৰ্চা আমাৰ মানৱ জীৱনৰ প্ৰতিটো প্ৰক্ৰিয়াতে প্ৰতিটো পদক্ষেপতে ওতঃপ্ৰোতভাৱে জড়িত হয়নে নাই জীৱনত কিবা ট্ৰেজেডি হৈছে জীৱনত কিবা বিচাৰিছো পোৱা নাই জীৱনত কিবা হতাশা আহিছে কিহৰ আশ্ৰয় ল'ম ধৰ্ম খুব ভাল এটা জীৱনত এটা কাম হৈছে চাকৰি এটা বিচাৰিছিলো চাকৰি এটা পালো ঠিক তেনে ধৰণে জীৱনত যিটো বিচাৰিছিলো সেইটোতে পাইছো লগালগ কি কম থেংক গড বা ভগৱান বা আল্লাহ বা থেংক ইউ খ্ৰাইষ্ট যি আপোনাৰ আৰাধ্য দেৱতা নহওক যি ধৰ্মৰে আপুনি উপাসনা নকৰক কিন্তু সুখটো ধৰ্ম দুখটো ধৰ্ম কেতিয়াবা মনত একো অহা নাই অ' গড তেতিয়াও ধৰ্ম গতিকে প্ৰতিটো পদক্ষেপতে ধৰ্ম আমাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত নহয় জানো ভাবকচোন আপোনাৰ জীৱনত ধৰ্ম কেনেধৰণে আপুনি জন্ম হৈছে জন্মৰ লগালগ আপোনাৰ নামটোৰ সৈতে ধৰ্ম জড়িত তাৰ পিছৰ পৰ্যায়ত লাহে লাহে ডাঙৰ হৈছে বিয়া বাৰুৰ কথা আহিলে বিয়াৰ সময়ত আপোনাৰ ধৰ্ম মৃত্যুৰ সময়ত আপোনাৰ ধৰ্ম আপুনি প্ৰত্যেকটো পদক্ষেপতে ধৰ্মীয় পৰিচয়টো লৈ আপুনি আগবাঢ়িব লাগিব গতিকে ধৰ্ম ভাল নে বেয়া সেইলৈ বৌদ্ধিক বিতৰ্ক আজিলৈকে বৰ্তমান দিনটোলৈকে চলি আছে যে ধৰ্ম আমাক লাগে নে নাই ধৰ্ম আমাৰ কেনেধৰণৰ হোৱা উচিত সেই বৌদ্ধিক বিতৰ্কলৈ আমি নাযাওঁ কিন্তু এটা কথা আপুনি ধৰ্ম বিশ্বাস কৰে বা ধৰ্ম বিশ্বাস নকৰে এটা কথা কিন্তু বিশেষকৈ ভাৰতৰ নিচিনা এখন দেশত আপুনি এটা কথা কিন্তু নিঃসন্দেহে আপুনি স্বীকাৰ কৰিব লাগিব ধৰ্ম আমাৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে ওতঃপ্ৰোতভাৱে জড়িত আৰু সেই কথা আমি সমাজতাত্ত্বিক মানে কোন আমি ইতিমধ্যে পূৰ্বৱৰ্তী আলোচনাসমূহত কৈ গৈছো আমি সমাজৰ অধ্যয়ন কৰা আমি ছাত্ৰ বা ছাত্ৰী গতিকে সমাজক অধ্যয়ন কৰা আমি ছাত্ৰ বা ছাত্ৰী হিচাপে সমাজৰ দিশ নিৰ্ণয় কৰা এক যুগান্তকাৰী প্ৰক্ৰিয়া যাক আমি ধৰ্ম বুলি কওঁ ধৰ্মৰ বিষয়ে আমি নিশ্চয়কৈ অধ্যয়ন কৰা উচিত গতিকে আমি সমাজতত্ত্বৰ ছাত্ৰ হিচাপে আমি আহক এতিয়া আমি সমাজতাত্ত্বিক দৃষ্টিকোণেৰে আমি ধৰ্মৰ বিষয়ে আমি অধ্যয়ন কৰোঁ গতিকে আমি আমাৰ পৰৱৰ্তী আলোচনালৈ আগবাঢ়িছো ধৰ্ম অৰ্থনীতি আৰু পুঁজিবাদ আচলতে ধৰ্ম বিষয়টো ইমান এটা বহল বিষয় এঘণ্টাৰ ক্লাছত ধৰ্মৰ নিচিনা এটা বহল বিষয় এটা মই যদি আপোনালোকক ক'বলৈ যাওঁ হাতীমাৰি ভুৰুকাত ভৰুৱা লিখীয়া কথা নহয় জানো এক ঘণ্টাত ইমান এটা বহল বিষয় আমি ইমান বহলভাৱে আলোচনা কৰিব নোৱাৰো যথাপিও সম্ভৱ হয় মই যিমান দূৰ পাৰি আপোনালোকৰ অকলমান বহলভাৱে মূল বিষয়সমূহ আলোচনা কৰিম ধৰ্ম অৰ্থনীতি আৰু পুঁজিবাদ অৰ্থাৎ ধৰ্ম আমাৰ প্ৰত্যেকটো পদক্ষেপতে জড়িত আৰু ধৰ্ম অৰ্থনীতি আৰু পুঁজিবাদ অৰ্থাৎ ইকনমি আৰু কেপিটেলিজম এই দুটা ধাৰণাৰ লগত কেনেধৰণে জড়িত সেই বিষয়ে তাত্ত্বিক দৃষ্টিভংগী আগবঢ়াইছিল বিখ্যাত সমাজতাত্ত্বিকদ্বয় কাৰ্ল মাৰ্কস আৰু মেক্স ৱেবাৰ ডাঙৰীয়া কাৰ্ল মাৰ্কস ডাঙৰীয়াই যি থিয়ৰী আগবঢ়াইছিল আমি যদি সমাজ বিজ্ঞানৰ ছাত্ৰ আপুনি বুৰঞ্জীৰ ছাত্ৰ হ'ব পাৰে আপুনি ইংৰাজী বিভাগৰ ছাত্ৰ হ'ব পাৰে আপুনি পলিটিকেল সায়েন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হ'ব পাৰে গতিকে আপুনি যি বিষয়ৰে সমাজ বিজ্ঞানৰ যি বিষয় নহওক আপোনাৰ কাৰ্ল মাৰ্কস ডাঙৰীয়াৰ কিন্তু ধাৰণা লাগিব আৰু কাৰ্ল মাৰ্কস ডাঙৰীয়াৰ যদি
তাত্ত্বিক দৃষ্টিভংগীসমূহৰ লগত আপোনালোকৰ অলপ হ'লেও পৰিচয় আছে আপোনালোকে গম পাব যে কাৰ্ল মাৰ্কছ ডাঙৰীয়াই যি ধৰ্মৰ বিশ্লেষণ আগবঢ়াইছিল বা তেওঁৰ যি তত্ত্ব আগবঢ়াইছিল ধৰ্ম বুলি নকলেও যি বহলভাৱে যি তত্ত্ব আগবঢ়াইছিল এই তত্ত্বক আমি কি বুলি কওঁ ইকনমিক থিয়ৰী অৰ্থাৎ অৰ্থনৈতিক তত্ত্ব তেখেতে কৈছিল যে মানুহৰ বুৰঞ্জী হ'ল শ্ৰেণী সংগ্ৰামৰ বুৰঞ্জী আৰু এই শ্ৰেণী সংগ্ৰামৰ বুৰঞ্জী মানুহৰ অৰ্থনীতিৰ লগত জড়িত অৰ্থনীতিৰ যি প্ৰক্ৰিয়া আছে যি আমি উৎপাদনৰ যি প্ৰক্ৰিয়া আছে অৰ্থনীতিত যি ওতঃপ্ৰোতভাৱে জড়িত অৰ্থাৎ মোড অফ প্ৰডাকশ্যন এই যেতিয়া আমাৰ উৎপাদনৰ প্ৰক্ৰিয়াসমূহ সলনি হৈ গৈ থাকে মানৱ সমাজো সলনি হৈ গৈ থাকে অৰ্থাৎ মানৱ সমাজৰ ভিত্তি হ'ল অৰ্থনীতি গতিকে কাৰ্ল মাৰ্কছ ডাঙৰীয়াই যি তত্ত্ব আগবঢ়াইছিল সেই তত্ত্ব কিন্তু প্ৰতিষ্ঠিত আছিল অৰ্থনৈতিক ধাৰণাৰ ওপৰত আৰু তেখেতৰ আন বিষয়সমূহৰ নিচিনাকৈ তেখেতে যি ধৰ্মৰ বিষয়ে যি তত্ত্ব আগবঢ়াইছিল সেই ধৰ্মৰ বিষয়ে আগবঢ়োৱা তত্ত্বও কিন্তু সম্পূৰ্ণৰূপে অৰ্থনীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু আপোনালোকে গম পায় কাৰ্ল মাৰ্কছ ডাঙৰীয়াই যি কেপিটেলিজম অৰ্থাৎ পুঁজিবাদৰ বিষয়ে যি অধ্যয়ন কৰিছিল তেখেতে কৈছিল যে পুঁজিবাদ কি পুঁজিবাদ এক শোষণকাৰী ব্যৱস্থা যি শোষণকাৰী ব্যৱস্থাৰ দিনত সম্ভ্ৰান্ত শ্ৰেণীৰ ব্যক্তিয়ে যি দুৰ্বল শ্ৰেণীৰ ব্যক্তি আছে দুৰ্বল শ্ৰেণীৰ ব্যক্তিৰ ওপৰত শোষণ দমন নীতিৰে সমাজখন পৰিচালিত কৰি গৈ থাকে প্ৰলিটেৰিয়েট বুৰ্জয় সৰ্বহাৰা আৰু যিসকল ধনী সম্ভ্ৰান্ত শ্ৰেণী আছে হয়নে গতিকে মানৱ সমাজৰ ইতিহাসেই হ'ল শ্ৰেণী সংগ্ৰামৰ ইতিহাস গতিকে ধৰ্ম আন একো নহয় ধৰ্ম হ'ল এক উৰণি ধৰ্ম হ'ল এক ব্যৱস্থা যি ব্যৱস্থাৰ জৰিয়তে সম্ভ্ৰান্ত ব্যৱস্থাই সম্ভ্ৰান্ত শ্ৰেণীয়ে সৰ্বসাধাৰণ ব্যক্তিৰ মনটো পৰিচালিত কৰি থাকে মনটো নিয়ন্ত্ৰণ কৰি থাকে আৰু ধৰ্মৰ আভুৱা ভৰি তেওঁলোকক পৰিচালিত কৰাৰ চেষ্টা কৰে সেইবাবে আমি ধৰ্মৰ নাকপাশত হেলপাশত পৰিব নালাগে কোনে কৈছিলে কাৰ্ল মাৰ্কছ ডাঙৰীয়াই কৈছিলে কাৰ্ল মাৰ্কছ ডাঙৰীয়াই যেতিয়া ধৰ্মৰ বিষয়ে তেওঁৰ তত্ত্ব আগবঢ়াইছিল সেই ধৰ্মৰ বিষয়ে তত্ত্ব আগবঢ়াৰ সময়ত তেখেতে পুঁজিবাদৰ বিষয়ে উল্লেখ কৰিছিল যি কথা মই আপোনালোকক এইমাত্ৰ কৈ গলো গতিকে সমাজৰ পৰিৱৰ্তনৰ প্ৰত্যেকটো পদক্ষেপতে অৰ্থনীতি জড়িত আৰু অৰ্থনীতিৰ লগত পুঁজিবাদ গতিকে পুঁজিবাদৰ মূল আধাৰ কি what is the main basis for capitalism earn profit ইংৰাজীত কৈছো মাজতে আকৌ অসমীয়াত কৈ দিম earn profit মানে যিমান পাৰি আমি লাভ অৰ্জন কৰিব লাগে পুঁজিবাদৰ কথাই হ'ল আপুনি যিমান পাৰি আপুনি লাভ অৰ্জন কৰিব লাগে তাৰ কাৰণে আপুনি মানুহক শোষণ কৰক দমন কৰক তাক লৈ আমাৰ কোনো কথা নাই কিন্তু আমাৰ মূল কথাটো কি হ'ল আমি এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিছো আমি এটা উৎপাদনৰ প্ৰক্ৰিয়া কৰিছো উৎপাদনৰ প্ৰক্ৰিয়াটোৰ পৰা যিমান পাৰি সিমান আমাৰ লাভ অৰ্জন কৰিব লাগে গতিকে লাভ অৰ্জন কৰিবলৈ বিভিন্ন ধৰণৰ নীতিৰ আচলতে প্ৰয়োগ কৰে সম্ভ্ৰান্ত শ্ৰেণী এলিট শ্ৰেণী হয়নে গতিকে সেই দমনমূলক নীতিৰে এটা প্ৰক্ৰিয়া হ'ল আমি যি আজি আলোচনা কৰিছো সেইটো হ'ল ধৰ্ম কাৰ্ল মাৰ্কছ ডাঙৰীয়াই কৈছিল ধৰ্ম এক ইলিউশন ৰিলিজন ইজ এন ইলিউশন মানে মৰিচিকা ইলিউশন মানে বিভ্ৰম মানে আপোনাক এনেকুৱা নিচাৰ দৰে আপোনাক কাম কৰিব যি নিচাই আপোনাৰ যুক্তিবাদী মনত আপোনাক খুই কৰিব যুক্তিবাদৰ মনে আপোনাক কৈছে যে এইটো কিয় হ'ল কেনেকৈ হ'ল এইটো কিয় হ'ব সেই যুক্তিবাদী মনৰ সেই কিয় কেনেকৈ হৈ থকা আপোনাৰ যি যুক্তিবাদী মনত আছে তাক জোৰকৈ দমন কৰি আপোনাৰ ধৰ্মই কৈছে নহয় আমি একো প্ৰশ্ন নুসুধিবা মই যিটো কৈছো সেইটো মতে চলিব লাগিব কিয় কাৰণ এই মাধ্যমেৰে মই তোমাক নিয়ন্ত্ৰণ কৰিম মই হলো কোন মই হলো সম্ভ্ৰান্ত শ্ৰেণী মই হলো শোষক শ্ৰেণী যি ধৰ্মৰ মাধ্যমেৰে তোমাক শোষণ কৰিবলৈ মই চেষ্টা কৰিম গতিকে ধৰ্ম হ'ল এক মৰিচিকা ধৰ্ম হ'ল এক বিভ্ৰম যি মৰিচিকা সৃষ্টিৰে যি ধনী শোষক শ্ৰেণী আছে এই দুৰ্বল শ্ৰেণীক সদায় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও আমি ধৰ্মক আমি এই প্ৰক্ৰিয়াৰ মাজেৰে আমি আঁতৰাব চেষ্টা কৰো যদি আমি ধৰ্মক সমালোচনা কৰো আমি যে সমালোচনা কৰিছো ধৰ্ম বেয়া ধৰ্মৰ ব্যৱস্থা আমি সলনি হ'ব লাগে আপোনাৰ কোনোবা নহয় কোনোবাইতো আপোনালোকে সমালোচনা কৰিছে ঠিক তেনেকে কাৰ্ল মাৰ্কছৰ দিনতো সমালোচনা কাৰ্ল মাৰ্কছৰ মতে এই সমালোচনা কৰি কিন্তু আপুনি ধৰ্ম সলনি কৰিব নোৱাৰে ধৰ্ম সদায় পৃথিৱীত থাকিবই ধৰ্মৰ বিষয়ে যদি ধাৰণা সলনি কৰিব লাগে আমি কি সলনি কৰিব লাগিব যে সামাজিক পৰিস্থিতি বিদ্যমান হৈ আছে সমাজত
এই সামাজিক পৰিস্থিতি আমি সলনি কৰিব লাগিব অৰ্থাৎ যি সামাজিক পৰিস্থিতি কিহৰ কথা কয় যি সামাজিক পৰিস্থিতি সদায় শোষিত শ্ৰেণীক সদায় দমন কৰিবলৈ চেষ্টা কৰে যি সামাজিক শৰ্ত যি সামাজিক পৰিস্থিতিয়ে সদায় শোষক শ্ৰেণীক যি শাসন কৰে শাসক শ্ৰেণীক কি কৰিব খোজে তেওঁলোকক সদায় ওপৰত ৰাখিব খোজে যে আপোনালোক শাসক শ্ৰেণী আপোনালোক আমাৰ মালিক আপোনালোক আমাৰ গুৰু আপোনালোকে যি কৈছে আমি সেই মানি চলিম এনেকুৱা ধৰণৰ সামাজিক পৰিস্থিতিত কিন্তু আপুনি ধৰ্মক সমালোচনা কৰি কিন্তু ধৰ্ম আপুনি কোনো ধৰণে সলনি কৰিব নোৱাৰে গতিকে ধৰ্ম সলনি কৰিবলৈ আপুনি কি কৰিব লাগিব ধৰ্ম সলনি কৰিবলৈ আপুনি সামাজিক পৰিস্থিতিসমূহ যি সামাজিক পৰিস্থিতি সদায় ধনী সম্ভ্ৰান্ত শ্ৰেণীক প্ৰিফাৰেন্স দিয়ে যিয়ে ধনী সম্ভ্ৰান্ত শ্ৰেণীক সদায় আগত ৰাখে সেই ধনী সম্ভ্ৰান্ত শ্ৰেণীৰ আগত ৰখা পৰিস্থিতি পৰিৱেশ সলনি কৰিব লাগিব আৰু এই সলনি কৰাৰ গোটেই প্ৰক্ৰিয়াটো সলনি হলেহে আচলতে ধৰ্মই যি মানুহৰ মনত নিচাৰ সৃষ্টি কৰিছে সেই নিচাৰ পৰা মানুহক আঁতৰাব পাৰি গতিকে কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই কৈছিল ধৰ্ম এক নিচা এই নিচাৰ পৰা তুমি আঁতৰি থাকা কাৰণটো এই নিচাৰ সৃষ্টি কোনে কৰে এই নিচাৰ সৃষ্টি কৰিছে এই সম্ভ্ৰান্ত শ্ৰেণী শোষক শ্ৰেণী সেই শোষক শ্ৰেণী আৰু সম্ভ্ৰান্ত শ্ৰেণীয়ে এই নিচাই আফিমৰ সৃষ্টি কৰে আৰু এই আফিমৰ সৃষ্টি কৰি এই নিচাৰ সৃষ্টি কৰি আপোনাৰ মোৰ বা যিসকল সমাজৰ দুৰ্বল শ্ৰেণী ব্যক্তি আছে সেই দুৰ্বল শ্ৰেণীৰ মনটো পৰিচালিত কৰে হয়নে আপোনালোকক আপুনি প্ৰশ্ন কৰিছে কিবা এটা লগালগ ধুনীয়াকৈ এটা ধৰ্মৰ নামত এটা ব্যৱস্থাৰ সৃষ্টি কৰা হয় আপুনি শাসক শ্ৰেণী বা আপুনি যিখিনি সম্ভ্ৰান্ত শ্ৰেণী ব্যক্তি আছে তেওঁলোকক আপুনি কিবা এটা প্ৰশ্ন সুধিছে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোক যেতিয়া অপাৰগ হয় তেওঁলোকে সহায় লয় ধৰ্মৰ গতিকে ধৰ্মই জনসাধাৰণৰ বাবে আফি মই কোৱা নাই কথাটো কাৰ্ল মাৰ্ক্স ডাঙৰীয়ে ঠিক তেতিয়াৰ দিনতে তেতিয়াই যেহেতু তেখেতৰ তাত্ত্বিক দৃষ্টিভংগী আৰু তেখেতৰ তাত্ত্বিক দৃষ্টিভংগীসমূহ অৰ্থনৈতিক ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত গতিকে তেতিয়াই অৰ্থনৈতিক ভিত্তিৰ ওপৰত ধৰ্মৰ তেখেতে তাত্ত্বিক দৃষ্টিভংগী আগবঢ়াইছিল তেতিয়াই তেখেতে এই বিখ্যাত উক্তিটো আগবঢ়াইছিল আপোনালোকে সদায় মনত ৰখা উচিত যেতিয়াই কাৰ্ল মাৰ্ক্স ডাঙৰীয়াৰ বিষয়ে পঢ়িব তেখেতৰ ধৰ্মৰ বিষয়ে আপোনালোকক যেতিয়াই প্ৰশ্ন কৰিব কোনোবাই সদায় মনত ৰাখিব ৰিলিজন ইজ দ্য ওপিয়াম ফৰ masses said by Karl Marx ধৰ্ম হৈছে জনসাধাৰণৰ বাবে আফিম কানি বা নিচা কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই এই বিখ্যাত উক্তিটো তেখেতে ধৰ্মৰ বিষয়ে আগবঢ়াইছিল আমি যি বস্তু যি বজাৰৰ বাবে তৈয়াৰ কৰোঁ সেই প্ৰক্ৰিয়াৰ সৈতে মানুহৰ শ্ৰম জড়িত মানুহৰ লেবাৰ জড়িত গতিকে লেবাৰ বা শ্ৰম এই ব্যক্তিসকলে যি ধৰণে শ্ৰম আগবঢ়ায় যি ধৰণে তেখেতসকলৰ প্ৰাপ্য হ'ব লাগিছিল সেই প্ৰাপ্য আচলতে তেওঁলোকে নাপায় লাভ হৈছে 20 টকাৰ গতিকে প্ৰাপ্য হ'ব লাগে তেওঁলোকৰ 15 বা 18 টকা কাৰণটো তেওঁলোকে মই এটা উদাহৰণ দিছো যি উদাহৰণ কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই তেওঁৰ তত্ত্বত আগবঢ়াইছে যেহেতু উৎপাদন প্ৰক্ৰিয়াত সেই শ্ৰমিকসকল ওতঃপ্ৰোতভাৱে জড়িত কিন্তু যদি লাভ হয় 20 টকাৰ শ্ৰমিকসকলে পাব 5 টকাৰ শ্ৰমৰ মূল্য আৰু বাকি যিখিনি লাভ হয় সেই লাভ যি সেই মালিক পক্ষ আছে যি ধনী শ্ৰেণী আছে যি সম্ভ্ৰান্ত শ্ৰেণী আছে যি এলিট ক্লাছ আছে তেওঁলোকে এই ধৰণৰ যি শ্ৰমৰ মূল্য শ্ৰমিকে আচলতে পাব লাগে শ্ৰমৰ মূল্য তেওঁলোকক নিদি তেওঁলোকে শোষণ কৰি ৰাখে আৰু যেতিয়া শোষণ আৰু দমনৰ বিষয়ে যেতিয়া শ্ৰমিকসকলে প্ৰশ্ন কৰে তেওঁলোকে যেতিয়া আপোনালোকে দেখোন আমি যিখিনি প্ৰাপ্য পাব লাগিছিল এই প্ৰাপ্য আমাক দিয়া নাই তেতিয়া তেওঁলোকে এই ধৰ্মৰ দৰে কিছুমান আনুষংগিক দিশৰ সহায় লয় যি আনুষংগিক দিশত মানুহৰ যি যুক্তিবাদী মন আছে যুক্তিবাদী মনক দবাই ৰাখিবলৈ সক্ষম গতিকে কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই কৈছিল ধৰ্মৰ নিচাত নপৰিবা বন্ধুহঁত তাৰ বিষয়ে ধৰ্মৰ যি যুক্তি আছে সেই যুক্তিক তোমালোকে নস্যাত নকৰিবা ধৰ্মক প্ৰশ্ন কৰিবলৈ শিকা ধৰ্মই যি কৈছে তাক চকুমুদি নামানিবা গতিকে কাৰ্ল মাৰ্ক্স ডাঙৰীয়াৰ যিসকল ফলোৱাৰ আছে যিসকল পিছত কাৰ্ল মাৰ্ক্স ডাঙৰীয়া মাৰ্ক্সবাদী বুলি আমি কওঁ তেওঁলোকে বৰ্তমান কাৰ্ল মাৰ্ক্সৰ যি ধাৰণা আছে সেই ধাৰণাকে সৰুগতি কৰি নিজৰ জীৱন প্ৰণালী অব্যাহত ৰাখিছে তাৰ পিছত আহিলে আশা কৰো আপোনালোকৰ কাৰ্ল মাৰ্ক্স ডাঙৰীয়াৰ বস্তুখিনি আপোনালোকৰ বাবে সহজ হৈছে বুজাত তাৰ পিছত আমি আগবাঢ়িছো মেক্স ৱেবাৰ ডাঙৰীয়াই যেতিয়া পুঁজিবাদৰ যেতিয়া তেখেতে অধ্যয়ন কৰিছিল বা তেখেতে যেতিয়া
পুঁজিবাদী নীতি বা ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছিল তেখেতে পুঁজিবাদী নীতিৰ আগ্ৰহ লৈছিলে আৰু তেখেতৰ বিখ্যাত গ্ৰন্থ প্ৰটেষ্টাণ্ট এথিক্স এণ্ড স্পিৰিট অফ কেপিটেলিজম তাত তেওঁ উল্লেখ কৰিছিল কেনেধৰণে পুঁজিবাদৰ বিকাশত সমাজৰ আধুনিকীকৰণত ধৰ্মই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে গতিকে আপোনালোকে গম পালে কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই যি কৈছিল বন্ধুহঁত ধৰ্মৰ পৰা আঁতৰি থাকা মেক্স ৱেবাৰ ডাঙৰীয়াই আকৌ কৈছে নহয় ধৰ্মৰ পৰা কিয় আঁতৰি থাকিব লাগে ধৰ্ম আপোনালোকে আকোৱালি লওক ধৰ্মক আপোনালোকে বিজ্ঞানৰ নিচিনাকে ব্যৱহাৰ কৰক ধৰ্মক আপোনালোকে কিহৰ কথা কওক ধৰ্মই আপোনালোকক যি ধৰণে আধুনিক সমাজৰ পিনে লৈ গৈ আছে ধৰ্মক আপোনালোকে আচলতে অকল ঈশ্বৰৰ উপাসনা বুলি নহয় নিজৰ যি সম্পত্তি আছে সম্পত্তি আহৰণ কৰাটো আপোনালোকে ধৰ্মৰ গুৰুত্ব দিয়ক আৰু এই কথাবিলাক যে মই কৈ আছো এই কথাবিলাক তেখেতে বিখ্যাত গ্ৰন্থ প্ৰটেষ্টাণ্ট এথিক্স এণ্ড স্পিৰিট অফ কেপিটেলিজমত উল্লেখ কৰিছিল আৰু তেখেতৰ বিখ্যাত তত্ত্ব প্ৰটেষ্টাণ্ট নীতি আৰু পুঁজিবাদৰ উদ্যম অৰ্থাৎ প্ৰটেষ্টাণ্ট এথিক্স এণ্ড স্পিৰিট অফ কেপিটেলিজমত তেখেতে উল্লেখ কৰিছিল গতিকে আমি এই বিষয়ে আমি বহলভাৱে আলোচনা কৰোঁ মেক্স ৱেবাৰ ডাঙৰীয়াই যেতিয়া ধৰ্মৰ বিষয়ে আলোচনা কৰিছিল তেখেতে তেতিয়া ধৰ্মৰ প্ৰথমবাৰ আলোচনা কৰোঁতে তেখেতে ধৰ্মৰ এক তুলনামূলক অধ্যয়ন কৰিছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ দেশসমূহ অৰ্থাৎ যি পশ্চিমীয়া দেশসমূহ আছে আৰু যি মধ্যপ্ৰাচ্য বা আমাৰ যি ভাৰত বা দক্ষিণ এছিয়াৰ যিসমূহ দেশ আছে বা চীনৰ নিচিনা দেশ আছে এই দেশসমূহত ধৰ্ম কেনেকুৱা আৰু বাকী ৱেষ্টত বা পাশ্চাত্যত বা পশ্চিমীয়া দেশসমূহত ধৰ্মৰ বিষয়ে কেনেকুৱা তাৰ বিষয়ে তেখেতে তুলনামূলক বিশ্লেষণ আগবঢ়াইছিল আৰু তুলনামূলক বিশ্লেষণ বা তুলনামূলক অধ্যয়নত তেখেতে যেতিয়া তেওঁ বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিলে যেতিয়া বিভিন্ন ধৰণৰ ডাটা সংগ্ৰহ কৰিলে তেখেতে এটা কথা গম পালে তেখেতে এটা কথা অবজাৰ্ভ কৰিলে যে তুলনামূলকভাৱে ভাৰত চীন বা ইজিপ্তৰ দৰে দেশ য'ত ধৰ্মৰ এক গুৰুত্বপূৰ্ণ এক ওতঃপ্ৰোত ভূমিকা আছে জীৱনৰ প্ৰত্যেকটো পদক্ষেপতে সেইসমূহত ধৰ্মৰ ধাৰণা বেলেগ আকৌ যিসমূহ পশ্চিমীয়া দেশ আছে যে প্ৰটেষ্টাণ্ট নীতি আগবঢ়াইছে যে প্ৰটেষ্টাণ্ট নীতিক আকোৱালি লৈছে যি কৈছে যে ভগৱানক উপাসনা কৰিব হলে আমি কি কৰিব লাগিব আমি সকলো ভগৱানৰ সন্তান গতিকে ভগৱানৰ সন্তান হিচাপে আমি কষ্ট কৰিব লাগিব আমি কষ্ট কৰিলেহে ভগৱান সুখী হ'ব কিন্তু ভাৰত চীন বা ইজিপ্তৰ নিচিনা দেশসমূহে কিহত বিশ্বাস কৰে পিছৰ জনমত বিশ্বাস কৰে যে ভাল কাম কৰক আপোনাক ইমান সম্পত্তি নালাগে যিখিনি সম্পত্তি আপুনি খাব ববৰ বাবে জীয়াই থাকিবৰ বাবে এনাফ সেইখিনি সম্পত্তি আহৰণ কৰক কিন্তু পুঁজিবাদে সেই কথাটো নকয় প্ৰটেষ্টাণ্ট নীতিয়ে এই কথাটো নকয় প্ৰটেষ্টাণ্ট নীতিয়ে কৈছে সৎ পথত থাকি আপুনি যিমান পাৰি সম্পত্তি আহৰণ কৰক কাৰণ আপুনি ভগৱানৰে সন্তান আপুনি যদি কষ্ট কৰি আপুনি যদি নিজৰ শ্ৰম দি আপুনি নিজৰ কষ্ট কৰি যদি দুপইচা আহৰণ কৰিছে যদি সম্পত্তি আহৰণ কৰিছে ভগৱানে নিজৰ সন্তান হিচাপে তাক এপ্ৰিচিয়েট কৰিব তাক বেয়া পাব কিয় গতিকে তেখেতে যেতিয়া ইষ্ট আৰু ৱেষ্ট অৰ্থাৎ পূব আৰু পশ্চিমৰ মাজত যেতিয়া তেখেতে তুলনামূলক অধ্যয়ন কৰিছিল পূব আৰু পশ্চিম মানে পূবৰ দেশসমূহ পশ্চিমৰ দেশসমূহ মানে ইংলেণ্ড জাৰ্মানী এইসমূহ দেশৰ লগত তেখেতে ধৰ্মৰ তুলনা কৰিছিল কিহৰ লগত আমাৰ ভাৰত চীন ইজিপ্তৰ নিচিনা দেশ য'ত ধৰ্মীয় গোড়ামী খুবেই প্ৰয়োজনীয় সেই প্ৰয়োজনীয়তা তেখেতে নস্যাৎ কৰি কৈছিল যে পূবৰ দেশসমূহে পশ্চিমীয়া নীতি আচলতে অনুকৰণ কৰা উচিত আৰু যি পশ্চিমীয়া সভ্যতা যি ৱেষ্টাৰ্ণ চিভিলাইজেশ্যনৰ জন্ম হৈছিল এই পশ্চিমীয়া সভ্যতাত ধৰ্ম আৰু বিজ্ঞান এই দুটা ওতঃপ্ৰোতভাৱে জড়িত কিন্তু যিসমূহ পূবৰ দেশ আছিল ধৰক ভাৰত চীন ইজিপ্ত তেওঁলোকৰ আকৌ ধৰ্ম আৰু বিজ্ঞান দুইটা সমান্তৰাল প্ৰেক্ষাপটত চলি থকা দুটা ধাৰণা যি ধাৰণা কেতিয়াও একেলগ নহয় সমান্তৰাল একেলগ নহয় তাৰ মানে ৰেলৰ চিৰি নিচিনা এপিনে বিজ্ঞান এপিনে ধৰ্ম দুইটা দিশত গৈ আছে দুইটা একেলগ নহয় কিন্তু কাৰ্ল মাৰ্ক্স ডাঙৰীয়া ক্ষমা কৰিব মেক্স ৱেবাৰ ডাঙৰীয়াই কি কৈছিলে মেক্স ৱেবাৰ ডাঙৰীয়াই কৈছিলে পশ্চিমীয়া দেশসমূহত বিজ্ঞানিক দৃষ্টিভংগীৰে যি বিজ্ঞানৰ সমানে যি ধৰ্মৰ উপাসনা চলিছিল যি ধৰ্মৰ অৰিহণা চলাইছিল এই ধৰ্মৰ অৰিহণাই আচলতে আমি পূবৰ দেশসমূহেও এডপ্ট কৰা উচিত তেওঁলোকক গ্ৰহণ কৰা উচিত তেতিয়াহে আধুনিক সমাজলৈ আধুনিক যুক্তিবাদী সমাজলৈ পূবৰ দেশসমূহো গতি কৰিবলৈ সক্ষম হ'ব
তাৰ পিছত তেখেতে ধাৰণা আগবঢ়াইছিল কেথলিক আৰু প্ৰটেষ্টাণ্ট আচ্ছা আপোনালোকৰ বহুতৰ হয়তো ধাৰণা নাই খ্ৰীষ্টান ধৰ্মত আচলতে দুই ধৰণৰ প্ৰকাৰ আছে এটা হ'ল কেথলিক যি ধৰ্মীয় গুৰামীত বিশ্বাস কৰে গুৰামী শব্দটোৱে কৈছো যি ধৰ্মত খুব উত্তৰপ্ৰোতভাৱে বিশ্বাস কৰে যি যেনে ধৰণৰ ভাৰত বা ইজিপ্ত বা চীনৰ নিচিনা দেশসমূহত যি ধৰণৰ ধৰ্মক লৈ পেলাই আলোচনা হয় যে আমি ধৰ্মক খুব আমি সৎ পথত থাকি সৎ নীতিৰে আমি ধৰ্মক উপাসনা কৰা উচিত ধৰ্ম আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ অংগ এই যে যি ধৰ্মীয় চিন্তা চৰ্চাক প্ৰাধান্য যি জীৱন অতিবাহিত কৰাৰ যি নিয়ম এসময়ত ইউৰোপীয় দেশসমূহত বৰ্তি আছিল খ্ৰীষ্টান ধৰ্মীয় দেশসমূহত এই নীতিসমূহক প্ৰতিবাদ স্বৰূপে নামতে আছে প্ৰটেষ্টাণ্ট অৰ্থাৎ যি প্ৰটেষ্ট কৰি যি নতুন ধৰ্মৰ জন্ম হ'ল এই যি আগতে পূৰ্বৱৰ্তী ধৰ্মসমূহত যি ধৰণৰ ধাৰণা আছিল এই ধাৰণাসমূহক সম্পূৰ্ণৰূপে প্ৰতিবাদ কৰি প্ৰটেষ্টাণ্ট নীতিৰূপে নতুন ধৰ্মৰ জন্ম হ'ল যাক আমি কওঁ প্ৰটেষ্টাণ্ট যি প্ৰটেষ্টাণ্টসমূহৰ বিষয়ে কাৰ্ল মাৰ্কস ডাঙৰীয়া নহয় মেক্স ৱেবাৰ ডাঙৰীয়াই খুব উত্তৰপ্ৰোতভাৱে অধ্যয়ন কৰিছিল কাৰ্ল মাৰ্কস ডাঙৰীয়াই গোটেই ধাৰণাই নস্যাৎ কৰিছে কিন্তু কাৰ্ল মাৰ্কস ডাঙৰীয়াই কৈছিল এইবিলাকত পঢ়িব নালাগে এইবিলাক তুলনামূলক অধ্যয়নৰ কোনো কথা নাই এইবিলাক আফিম এইবিলাকৰ পৰা দূৰত থাকক মেক্স ৱেবাৰ ডাঙৰীয়াই কৈছিল হয় প্ৰটেষ্টাণ্টসকলে যেনেধৰণে ধৰ্মক নিজৰ জীৱন ধৰণৰ এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে লৈছে কিন্তু অনবৰত ধৰ্ম নহয় ধৰ্মৰ কথাটো কি হ'ল প্ৰটেষ্টাণ্ট নীতিৰ কথা কি হ'ল আপুনি যিমানে কষ্ট কৰে সিমানে আপুনি প্ৰফিট কমাওক আপুনি সিমানে লাভ অৰ্জন কৰক আকৌ পূবৰ দেশসমূহৰ মতে কি আপুনি লাভ এটা পৰ্যায়লৈকে আহৰণ কৰিব লাগে বাকি যিখিনি আছে আপোনালোকে দুখীয়া মানুহক দিয়ক আপোনালোকে জমা কৰি ৰাখক মুঠতে ধৰ্মত আপোনালোকে খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক কেথলিকসকলেও সেম কথাই কৈছিলে একে ধৰণৰ কথা কৈছিলে কিন্তু এই গোটেই ঘটনাসমূহৰ সম্পূৰ্ণৰূপে বিপৰীত দিশত অৱস্থান কৰি আমাৰ মাজলৈ নতুন ধৰ্মৰ ৰূপত আহিলে প্ৰটেষ্টাণ্ট ধৰ্ম আৰু প্ৰটেষ্টাণ্ট ধৰ্মৰ বিভিন্ন ধৰণৰ ভাগ আছে তাৰ ভিতৰত এটা হ'ল কেলভিনবাদ আৰু কেলভিনবাদৰ ধাৰণা কোনে দিছিলে জন কেলভিন ডাঙৰীয়াই গতিকে কেলভিনবাদ প্ৰটেষ্টাণ্ট নীতি এইসকলে কিহৰ ওপৰত বিশ্বাস কৰে এইসকলে বিশ্বাস কৰে যে ধৰ্মৰ শিক্ষাৰ লগতে আমাৰ যি আধুনিক শিক্ষা আছে আধুনিক শিক্ষাও জড়িত ভগৱানক আমি আৰাধনা কিহৰ মাধ্যমেৰে কৰিব লাগে নিজৰ কৰ্মৰ মাধ্যমেৰে আপোনাৰ কৰ্ম হওক আপোনাৰ ভগৱানৰ প্ৰতি আপোনাৰ দান অনবৰত আমি মন্দিৰত গৈ বহি থাকিলে নহব আমি কাম কৰিব লাগিব মন্দিৰ মছজিদ বা চাৰ্চত গৈ পেলাই আমি আৰাধনা কৰি থাকিলে অনবৰত নহব সেইটো প্ৰয়োজনীয় কিন্তু তাৰ লগতে আমি কি কৰিব লাগিব আমি কষ্ট কৰিব লাগিব কিন্তু কাৰণ আমি সকলো ভগৱানৰ সন্তান আমি যদি কষ্ট কৰো আমি যদি সুন্দৰভাৱে কষ্ট কৰি নিজৰ জীৱন নিৰ্বাহ কৰি যদি দুপইচা সৎ পথত থাকি পেলাই অৰ্জন কৰিছো ভগৱানে নিজৰ সন্তান হিচাপে আমাক ভাল নাপাব জানো গতিকে মেক্স ৱেবাৰ ডাঙৰীয়াই কৈছিল যে ধৰ্মক এই ধৰণেহে আমি ব্যৱহাৰ কৰা উচিত আৰু এই ব্যৱহাৰ কৰা উচিতক তেখেতে কি বুলি কৈছিলে স্পিৰিট অফ কেপিটেলিজম অৰ্থাৎ পুঁজিবাদৰ যি উদ্যম এইখিনিতে কাৰ্ল মাৰ্কস ডাঙৰীয়া আৰু মেক্স ৱেবাৰ ডাঙৰীয়া সাংঘাতিক এটা তুলনামূলক পাৰ্থক্য আহি পৰে আমি একেবাৰে শেষত এই বিষয়ে আমি বিতংভাৱে বাৰু আলোচনা কৰিমেই কিন্তু তাৰ মাজতে এই পাৰ্থক্যটো এনেকুৱা ধৰণৰ য'ত কাৰ্ল মাৰ্কস ডাঙৰীয়াই কেপিটেলিজম বা পুঁজিবাদক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল পুঁজিবাদ এনেকুৱা এটা ব্যৱস্থা যি ব্যৱস্থাত সদায় ধনী সম্ভ্ৰান্ত শ্ৰেণীৰ যি দুখীয়া যি দুৰ্বল শ্ৰেণী আছে তাক দমনমূলক শোষণমূলক নীতিৰে দমন কৰিবলৈ চেষ্টা কৰে কিন্তু মেক্স ৱেবাৰ ডাঙৰীয়াই কৈছিল নহয় পুঁজিবাদ আচলতে আমি যদি পুঁজিবাদক আমি উদ্যমেৰে গ্ৰহণ কৰো আমি যদি স্পিৰিটেড ৱেট আমি যদি উদ্যমেৰে আমি যদি গ্ৰহণ কৰি যদি আমি পুঁজিবাদক সফল ৰূপে জীৱনত প্ৰয়োগ কৰিব পাৰো পুঁজিবাদ আমাৰ বাবে খুবেই প্ৰয়োজনীয় গতিকে তেখেতে কি ধৰণৰ শব্দ ব্যৱহাৰ কৰিছিল সময় হ'ল আচলতে টাইম ইজ মানি সময় আচলতে ধন গতিকে যেনে ধৰণে ধন আমি ভাবি চিন্তি খুব সাৱধানেৰে আমি ধনক আমি ব্যৱহাৰ কৰো আপোনাৰ তাতে মানি আছে আপোনাৰ পইচা আছে যি পইচা নাক আপুনি খুব সাৱধানতে ব্যৱহাৰ কৰে নহয় জানো ঠিক তেনে ধৰণে আমি সময়ও আমি খুব সাৱধানতে ব্যৱহাৰ কৰা উচিত সময়টো আমি ভাগ কৰিব লাগে যে ঈশ্বৰক উপাসনা কৰিছো আৰু আপুনি কৰ্মৰ মাধ্যমেৰে যদি ঈশ্বৰক উপাসনা কৰে আপুনি মন্দিৰ মছজিদ বা খ্ৰীষ্ট আপুনি চাৰ্চ যাবলৈ আপুনি সময় পোৱা নাই কোনো কথা নাই আপুনি নিজৰ কাম কৰক সৎ পথেৰে উপাৰ্জন কৰক যিখিনি হৈছে আপুনি সেইখিনিৰে আপুনি সমাজৰ কল্যাণ সাধন কৰক তেতিয়াহ'লে নিশ্চয়কৈ আপুনি সমাজত এক সফল ব্যক্তি ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব ই হ'ল প্ৰটেষ্টাণ্ট নীতি যাৰ বিষয়ে মেক্স ৱেবাৰ ডাঙৰীয়াই অধ্যয়ন কৰিছিল হিন্দু ধৰ্ম বা যিসমূহ ধৰ্ম পূবৰ
দেশসমূহত প্ৰতিষ্ঠিত সেই ধৰ্মসমূহে কিহৰ ওপৰত বিশ্বাস কৰে সেই ধৰ্মসমূহে বিশ্বাস কৰে যে আমি এই যি পৃথিৱীখনত যি বাস্তৱিক পৃথিৱীত আমি বাস কৰোঁ সেই পৃথিৱীখনত যি সুখ স্বাচ্ছন্দ্যৰ জীৱন আছে সি আচলতে এক ভুৱা সি আচলতে এক মায়ামোহ গতিকে মায়ামোহত আমি বেছি পৰিব নালাগে ধন আমাৰ হিন্দু ধৰ্মত পাঁচটা আমাৰ ৰিপু বুলি কয় নহয় আমাৰ শত্ৰু মানে মই ঠিক মনত পেলাব পৰা নাই আপোনালোকে ভাবকচোন কাম ক্ৰোধ লোভ মোহ পাপ এনেকুৱা আছিল বোধ কৰোঁ যদি ভুল কৰা নাই গতিকে এই পাঁচোটাৰ পৰা আমি আঁতৰি থাকিব লাগে এইবিলাক হ'ল মায়া গতিকে পৃথিৱীত আমি যি আছো সেই আচলতে সত্য নহয় আপুনি যি ভাল কাম কৰে তাৰ পিছৰ জীৱনতহে আপুনি আচলতে আপুনি যেতিয়া আপুনি যদি ভাল কাম কৰে আপোনাৰ মৃত্যুৰ পিছতহে আপুনি আচলতে এটা সুখৰ জীৱন আপুনি স্বৰ্গত হওক বেহেষ্টত হওক যিয়ে যি ধৰ্ম যি ধৰণে ব্যাখ্যা নিদিয়ক কিয় সেই হিন্দু ধৰ্ম হ'ব পাৰে সি ইছলাম ধৰ্ম হ'ব পাৰে সি খ্ৰীষ্টান ধৰ্ম হ'ব পাৰে সকলো ধৰ্মতে কিন্তু এই কথাটো কৈছে যে আমি যি জীৱনৰ মৃত্যুৰ পিছৰ যি জীৱন সেই জীৱন যাতে আমাৰ আমি স্বৰ্গত যাওঁ আমি বেহেষ্টত যাওঁ বা আমি হেভেনত যাওঁ যতে আমি নাযাওঁ তাতে যদি আমি সুখ স্বাচ্ছন্দ্যৰ জীৱন আমি যাপন কৰিব লাগে এই জীৱনত আমি সঁচাকে ভাল কাম কিছুমান কৰাটো উচিত যি নীতিৰ কথা কোৱা হয় যি কিছুমান ভেলুজৰ কথা কোৱা হয় মূল্যবোধৰ কথা কোৱা হয় হয়নে এই কথা কৰিব নাপায় এই কাম নকৰিলে কিন্তু তুমি নৰকত যাবা নকৰিলে কিন্তু তুমি একদম গৈ পেলাই সাংঘাতিক ধৰণে তুমি গৈ পেলাই এটা বেয়া জীৱন যাপন কৰিব লাগিব মৃত্যুৰ পিছত গম পাবা পাপ কৰিছিলা নহয় এতিয়া পাপ নকৰিবা মৃত্যুৰ পিছত কিন্তু প্ৰটেষ্টাণ্ট নীতি বা কেলভিনবাদৰ নিচিনা যি ধৰ্ম মতবাদ আছে যাৰ বিষয়ে মেক্স ৱেবাৰ ডাঙৰীয়াই অধ্যয়ন কৰিছিল তেওঁলোকে কিন্তু সেই কথা নকয় তেওঁলোকে কি কয় ভগৱানে যদি পিছৰ জন্মত যদি আমাৰ বাবে এখন স্বৰ্গ তৈয়াৰ কৰিছে সেই স্বৰ্গখন আমি ইয়াতে কিয় সৃষ্টি কৰিব নোৱাৰো বৰ্তমান আমাৰ যি জীৱন আছে যি জীৱনত আমি দৈনন্দিন জীৱনতে আমি এখন স্বৰ্গ কিয় সৃষ্টি কৰিব নোৱাৰো মৃত্যুৰ পিছত যি হ'ব সেয়া দেখা যাব কিন্তু আমি আহিবলগীয়া জীৱন এটাৰ প্ৰতি এতিয়াৰ পৰাই যদি প্ৰিপেয়াৰ হৈ থাকো আৰু আহিবলগীয়া জীৱন যে ভৱিষ্যতে কিবা এটা হ'ব এই চিন্তা কৰি বৰ্তমানৰ সময়খিনি আমি যদি উপভোগ নকৰো আমি যদি পিছৰ জীৱনৰ কথাই যদি ভাবি থাকো তেতিয়াহ'লে আমাৰ জীৱনটো কিন্তু খুব একঘেয়ামী হৈ যাব যি কথা হিন্দু ধৰ্মও ক'ব যি কথা ইছলাম ধৰ্মৰ কথা যি কথা কেথলিক ধৰ্মও ক'ব এই সম্পূৰ্ণৰূপে বিপৰীত কথা কিন্তু কৈছিল প্ৰটেষ্টাণ্ট নীতি আৰু কেলভিনবাদে যি কৈছিল যিমান পাৰি জীৱনটো উপভোগ কৰা আপোনালোকে যদি হিন্দু যদি আপুনি দৰ্শন আপোনালোকে যদি অধ্যয়ন কৰিছে তাতে এটা খুব সাংঘাতিক ধৰণৰ দৰ্শন আছে চাৰ্বাকৰ দৰ্শনৰ লগত আমি প্ৰটেষ্টাণ্ট নীতি আৰু যি কেলভিনবাদ তাক আমি সম্পূৰ্ণৰূপে উল্লেখ কৰিব পাৰো চাৰ্বাক ডাঙৰীয়াই তেতিয়াই কৈছিলে ঋণং কৃত্বা ঘৃতং পিবেত অৰ্থাৎ ঋণ লৈ হলেও ঘি খাবা মুঠতে এই জীৱনটো আপুনি উপভোগ কৰক গতিকে যি সময়ত হিন্দু ধৰ্মই কয় যে আপুনি ভাল কাম কৰিব লাগে যিমান পাৰি আপোনালোকে সঞ্চয় কৰিব লাগে যিমান পাৰি আপোনালোকে এই জীৱনত নীতিগত কাম কৰিব লাগে সেই কথাৰ কিন্তু সম্পূৰ্ণৰূপে বিপৰীত যি ধৰণৰ কেথলিক ধৰ্মও কৈছিলে ঠিক একে ধৰণৰ কথা এই সময়তে চাৰ্বাক কেলভিনবাদ বা প্ৰটেষ্টাণ্ট নীতিয়ে কিন্তু কি কৈছিলে ঋণং কৃত্বা ঘৃতং পিবেত টাইম ইজ মানি গতিকে যিমান পাৰি এই জীৱনতে বন্ধুত্ব উপভোগ কৰা কালমাৰ্ক্স জাঙৰীয়াক মনত আছে নে অলপ দেৰি আগতে যে গলো কালমাৰ্ক্স জাঙৰীয়াই কি কৈছিল এই নিচাত নপৰিবা বন্ধুহঁত মেক্স ৱেবাৰ ডাঙৰীয়াই কৈছে নহয় যিমান পাৰি জীৱনটো উপভোগ কৰা ধৰ্মৰ মাধ্যমেৰে ধৰ্মক অকল উপাসনা কৰিলে নহয় কৰ্মই ধৰ্ম your work is your religion গতিকে যিমান পাৰি কষ্ট কৰক যিমান পাৰি আপুনি হাৰ্ড ৱৰ্ক কৰক যিমান পাৰি কষ্টৰ মাজেৰে ভগৱানক সঁচাকে আপুনি পাব পাৰে গতিকে কালমাৰ্ক্স ডাঙৰীয়া আৰু মেক্স ৱেবাৰ ডাঙৰীয়াৰ বিষয়ে আপোনালোকে গম পালে এতিয়া আমি আহিছো ত্ৰিমূৰ্তি ৩ নম্বৰ গৰাকী ব্যক্তি যি ব্যক্তিয়ে সদায় এখন সমাজৰ এক বহল অৰ্থত তেখেতে খুব সদৰ্থক দৃষ্টিভংগীৰ এগৰাকী ব্যক্তি আছিল খুব পজিটিভ ব্যক্তি আপোনালোকৰ বহুতৰে হয়তো বিভিন্ন ধৰণৰ তাত্ত্বিক আপোনালোকৰ ফেভৰেট কোনোবাই কাৰ্ল মাৰ্ক্সক ভাল পায় কোনোবাই মেক্স ৱেবাৰ ডাঙৰীয়াক ভাল পায় কোনোবাই এমিল ডেৰখাম ডাঙৰীয়াক ভাল পায় মই কিন্তু ব্যক্তিগতভাৱে এমিল ডেৰখাম ডাঙৰীয়াৰ কিছুমান বস্তু বৰ ভাল পাওঁ মোৰ ব্যক্তিগত কথাহে কৈছো দেই
এমিল ৰেখাম ডাঙৰীয়া খুব এগৰাকী পজিটিভ ব্যক্তি আছিল, খুব এগৰাকী সদৰ্থক ব্যক্তি আছিল, আৰু তেখেতে সদায়ে সমাজখন একেলগ হৈ থকাৰ কল্পনা কৰিছিল। তেখেতে কৈছিল যে সমাজখন আমি যেতিয়া একেলগ হৈ থাকিম, সমাজখনৰ যেতিয়া প্ৰত্যেকগৰাকী ব্যক্তি সমাজৰ কথা চিন্তা কৰিব, তেতিয়া আমি লগে লগে একেলগে হাত ধৰি আমি সমাজখন একেলগে আমি আগবঢ়াই নিব পাৰিম। গতিকে তেখেতে যেতিয়া ধৰ্মৰ কথা কৈছিল, আন তত্ত্বসমূহৰ নিচিনাকৈ তেখেতে যেতিয়া ধৰ্মৰ বিষয়েও অধ্যয়ন কৰিছিল, তেখেতে সামূহিক প্ৰতিনিধিত্বৰ কথা কৈছিল, কালেক্টিভ ৰিপ্ৰেজেন্টেশ্যন। সদায় কালেক্টিভিটি, সোসাইটিয়েল ইউনিটি, সোসাইটিয়েল ৰিপ্ৰেজেন্টেশ্যন, কালেক্টিভ কনসাইন্স, অৰ্থাৎ এই সামূহিক ধাৰণাসমূহ সদায় আপোনালোকে ইমানুৱেল ডেৰখামৰ সদায় আপোনালোকে কিন্তু থিয়ৰিসমূহত পাব। গতিকে ইমানুৱেল ডেৰখাম ডাঙৰীয়া সদায় ইমানুৱেল ডেৰখাম ডাঙৰীয়াৰ নিচিনা তত্ত্বিক দৃষ্টিভংগীৰ আচলতে প্ৰয়োজন বৰ্তমানৰ সমাজত সঁচাকৈয়ে, য'ত আমি সদায় নিজৰ কথা ভাবো। আমি যদি সমাজৰ কথা সকলোৱে ভাবিলোহেঁতেন। বাৰু যি কি নহওক, আমি মূল বিষয়বস্তুলৈকে আহিছো। আশা কৰো আপোনালোকে ধুনীয়াকে শুনি আছে নহয়? এতিয়ালৈকে কেনেকুৱা লাগিছে লেকচাৰখিনি? ভাল লাগিছে নিশ্চয় আপোনালোকৰ। গতিকে কাৰ্ল মাৰ্কছ আৰু মেক্স ৱেবাৰ ডাঙৰীয়াৰ পিছত আমি তিনিগৰাকী ব্যক্তিলৈকে আহিছো, ইমানুৱেল ডেৰখাম ডাঙৰীয়া। ইমানুৱেল ডেৰখাম ডাঙৰীয়া যেতিয়া ধৰ্মৰ বিষয়ে ষ্টাডি কৰিছিল, তেখেতে কৈছিলে ধৰ্ম হ'ল এলিমেণ্টাৰী লাইফ, অৰ্থাৎ মানুহৰ মৌলিক জীৱনৰ এক আধাৰ হ'ল ধৰ্ম। তেখেতে ধৰ্মৰ বিষয়ে তেখেতে এটা খুব বিখ্যাত উক্তি দিছিল, যেনেকে কাৰ্ল মাৰ্কছ ডাঙৰীয়াই কৈছিল ৰিলিজন ইজ দ্য ওপিয়াম ফৰ মাছেছ। আকৌ ইমানুৱেল ডেৰখাম ডাঙৰীয়াই কৈছিলে, শুনি ল'ব দেই, ইংৰাজীত কৈ দিছো তাৰপিছত অসমীয়াত কম, হ'বনে? Religion is the unified system of beliefs and practices related with sacred and profane. October কৈ দিছো, religion is the unified system of beliefs and practices related with sacred and profane. অৰ্থাৎ ধৰ্ম হ'ল আমাৰ সামূহিক জীৱনৰ লগত জড়িত, যি জীৱনত আমাৰ পবিত্ৰ আৰু সাধাৰণ এই দুই ধাৰণা আমাৰ লগত জড়িত হৈছে। আচলতে পবিত্ৰ আৰু সাধাৰণ এই দুটাৰ মই এটা এক্সাম্পল দিছো, ঠিক আছে? এই পেইনটো কিনো গোটেই ইমানুৱেল ডেৰখাম ডাঙৰীয়াৰ যি ধাৰণা, এই ধাৰণা কিন্তু সম্পূৰ্ণৰূপে সেক্ৰেড আৰু প্ৰফেন, পবিত্ৰ আৰু সাধাৰণ এই দুটা ধাৰণাৰ পৰা প্ৰতিষ্ঠিত আছিল। গতিকে পবিত্ৰ আৰু সাধাৰণৰ বিষয়ে আপোনালোকৰ ধাৰণাসমূহ একেবাৰে স্পষ্ট হোৱাটো উচিত। সেক্ৰেড আৰু প্ৰফেন, এই পেইনটো কি? সাধাৰণ পেইন, গতিকে এইটো এটা প্ৰফেনিক অবজেক্ট, প্ৰফেন। কিন্তু মই যদি কওঁ এই পেইনটো মই কালি সপোনত দেখিলো, আৰু এই সপোনত দেখি পেলাই মই গম পালো যে এই পেইনটো এগৰাকী ভগৱানে নিজৰ বুলি ব্যৱহাৰ কৰিছে। ভগৱানে পেন ব্যৱহাৰ কৰে বুলি আমি ধৰি লৈছো দেই, ধৰি লৈছো, সকলো ধৰি লওক, বেছি আৰু যুক্তিলৈকে নাযাওঁ, উদাহৰণ দি আছো যিহেতু। এইটো কলম, সাধাৰণ কলম, কলমটো দি মই লিখি থাকিব পাৰো, নিজৰ মতে লিখি আছো। তাৰপিছত মই আপোনালোকক কলো যে মই কি জানেনে, মই কালি ৰাতি এটা সপোন দেখিলো। সপোনত মোক ভগৱান, অমুকজন ভগৱান বা আল্লাহ বা যি আপোনালোকে উপাসনা নকৰে কিয়, তেওঁ আহি মোক কলে যে ঋতিক, এই পেনটো বাছা তই বৰ সাৱধানে ৰাখিবি। মই বোলো কিয়? তেওঁ কলে মোক এই পেনটো দি মই লিখা মেলা কৰো, গতিকে এই পেনটো মোৰ, বৰ ভালকে ৰাখিবি তই। গতিকে মই পিছদিনা আহি পেলাই মই সকলোকে কলো, এই পেনটো জাননে, এই পেনটো ভগৱানৰ পেন, এই পেনটো সাধাৰণ পেন নহয়। লগালগ মই ধুনীয়াকে গৈ পেলাই মই আমাৰ মন্দিৰত হওক, মছজিদত হওক, য'তে হওক, মই ধুনীয়াকে তাক ৰাখি দিলো ভগৱানৰ পেন হিচাপে। যেনেধৰণে আমি কেতিয়াবা সাধাৰণ শিল এটাকে আমি যেতিয়া আমি কোনোবা সপোনত দেখি সি এটা মন্দিৰ হৈ পৰে, তেতিয়া আমি গৈ থকা যিকোনো এটা সাধাৰণ বস্তুৱে যেতিয়া এটা ভগৱানৰ লগত জড়িত হয়, ঈশ্বৰৰ লগত জড়িত হয়, আল্লাহৰ লগত জড়িত হয়, জিচাছ খ্ৰীষ্টৰ লগত জড়িত হয়, এইটো আস্তাবলতে জন্ম হৈছিল জিচাছ খ্ৰীষ্টৰ। এই সাধাৰণ প্ৰফেনিক আস্তাবল হৈ পৰে হাজাৰ হাজাৰ লোকৰ উপাসনাস্থলী। এইখিনি ঠাইতে প্ৰফেট মহম্মদৰ জন্ম হৈছিল, সেই ঠাইখিনি হৈ পৰে সাধাৰণ ব্যক্তিৰ বাবে অসাধাৰণ। এই পেনটো যেতিয়া কোনোবা ভগৱানে ব্যৱহাৰ কৰিছিল, সাধাৰণ পেনটো হৈ পৰে অসাধাৰণ। গতিকে এটা বস্তু যেতিয়া সাধাৰণৰ পৰা অসাধাৰণ হৈ পৰে, এই যাত্ৰাই হ'ল ধৰ্মৰ যাত্ৰা। এই যাত্ৰাই আচলতে ভগৱান বুলি একো নাই, ভগৱান আৰু সাধাৰণৰ মাজৰ পাৰ্থক্যটো হ'ল সেক্ৰেড আৰু প্ৰফেনৰ মাজৰ পাৰ্থক্য, অৰ্থাৎ পবিত্ৰ আৰু সাধাৰণৰ মাজৰ পাৰ্থক্য। কি সুন্দৰ তেখেতে তত্ত্ব আগবঢ়াইছিল।
মই অকণমান বায়াছ হ'ব পাৰোঁ দেই দাৰখাম ডাঙৰীয়া, কিন্তু দাৰখাম ডাঙৰীয়াই যেতিয়া তত্ত্বটো পঢ়ো মই বাৰে বাৰে এইটো বিশ্বাস কৰোঁ তেখেতে যি তত্ত্ব আগবঢ়াইছিল সেই তত্ত্ব কিন্তু আজিৰ দিনতো খুবেই প্ৰাসংগিক। আৰু প্ৰায় এনে ধৰণৰ প্ৰশ্ন আপোনালোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাটো আপোনালোকে পাব যে দাৰখাম ডাঙৰীয়াৰ ধৰ্মৰ তত্ত্ব কি ধৰণে বৰ্তমানৰ যুগতো প্ৰাসংগিক। গতিকে ধৰ্ম বুলি আমি ভগৱানক উপাসনা নহয়, ধৰ্ম বুলি আমি সমাজক উপাসনা কৰিব লাগিব। সামূহিকভাৱে আমি উপাসনা কৰি সামূহিকভাৱে পবিত্ৰ আৰু সাধাৰণৰ মাজত যেতিয়া আমি পাৰ্থক্য ওলাব পাৰিম তেতিয়া আমি কি হ'ম? তেতিয়া আমি তাক ধৰ্ম হিচাপে আমি অধ্যয়ন কৰিব পাৰিম। গতিকে ধৰ্মৰ হিচাপে আমি যেতিয়া অধ্যয়ন কৰিম, আমি যেতিয়া এটা সাধাৰণৰ পৰা আমি যেতিয়া এটা অসাধাৰণ বস্তুক আমি ভগৱানৰ প্ৰতিনিধি হিচাপে আমি পূজা কৰিম, তাক আমি কি বুলি কওঁ? টোটেম। কি বুলি কওঁ? এই পেনটো হৈ পৰিব টোটেম, এটা শিল হৈ পৰিব টোটেম। টোটেম মানে আচলতে কি? একেবাৰে অসমীয়াত ক'ব গ'লে কুল প্ৰতীক। আচ্ছা, এইখিনি কথাৰ আগতে মই এটা কথা কৈ দিছোঁ। ইমাল দাৰখাম ডাঙৰীয়াই যেতিয়া তেখেতে ধৰ্মৰ আলোচনা কৰিছিল, তেখেতে আচলতে ধৰ্মৰ কেনেধৰণে মানুহে ধৰ্মক উপাসনা কৰে তাকহে আচলতে তেওঁ অধ্যয়ন কৰিছিল। আৰু তাক অধ্যয়ন কৰোঁতে তেখেতে কিহৰ সহায় লৈছিল? তেখেতে এটা জনজাতিৰ সহায় লৈছিল, এটা ট্ৰাইবৰ সহায় লৈছিল, যাক কি বুলি কোৱা হয়? আৰুণ্টা ট্ৰাইব। অৰুণ্টা নামটো মনত ৰাখিব। অৰুণ্টা বুলি এটা জনজাতিৰ মাধ্যমেৰে দাৰখাম ডাঙৰীয়াই ধৰ্মৰ উপাসনাসমূহ অধ্যয়ন কৰিছিল। অৰুণ্টা জনজাতি এক অষ্ট্ৰেলিয়ান জনজাতি, পুৰণি অষ্ট্ৰেলিয়াত যেনে আপোনালোকে বিভিন্ন ধৰণৰ অধিবাসী আছে, ঠিক তেনেধৰণৰ প্ৰায় ঐতিহাসিক যুগৰ কিছুমান অধিবাসী জনজাতি বৰ্তমানেও অষ্ট্ৰেলিয়াত বিদ্যমান, তেওঁলোকক অৰুণ্টা ট্ৰাইব বুলি কয়। গতিকে অৰুণ্টা ট্ৰাইব বা অৰুণ্টা জনজাতিৰ ওপৰত কাৰ্ল মাৰ্ক্সে অধ্যয়ন কৰি দেখিলে যে অৰুণ্টা জনজাতিয়ে কিছু প্ৰকৃতিৰ কিছু বস্তুক নিজৰ বিশেষ চেক্ৰেট বস্তু হিচাপে উপাসনা কৰে, আৰু তাক তেওঁ কৈছিলে টোটেমিজম, টোটেম। আৰু সেই বিশেষ বস্তুটোক আচলতে কি কৰে? সেই ধৰ্মৰ ব্যক্তিসকলে বিশেষ হিচাপে গণ্য কৰি তেওঁলোকে তাক পূজা উপাসনা কৰে। অৰুণ্টা ট্ৰাইবক তেতিয়া দেখিছিল যে অৰুণ্টা ট্ৰাইবত তেওঁ চাৰিটা প্ৰকাৰত তেওঁ চাব বিচাৰিছিল, বা তেওঁ দেখিলে যে অৰুণ্টা ট্ৰাইব 4 ভাগত বিভক্ত। এটা ভাগে জেঠিক উপাসনা কৰে তেওঁৰ টোটেম হিচাপে, এটাই তেজপিয়াক উপাসনা কৰে, এটাই ভেকুলী উপাসনা কৰে, এটাই সাপ উপাসনা কৰে। গতিকে এই 4 প্ৰকাৰৰ, মই এতিয়া ডিটেইলছত নাযাওঁ কাৰণ আপোনালোকে কনফিউজ হ'ব পাৰে। জাষ্ট এটা কথা মনত ৰাখিব, যেতিয়া তেওঁ জনজাতি অধ্যয়ন কৰিছিল, জনজাতি অধ্যয়ন কৰোঁতে জনজাতি ধৰক এটা প্ৰকাৰ, 4 প্ৰকাৰ। এটা প্ৰকাৰে কি কৰে? সাপক অধ্যয়ন কৰে। তেওঁলোকে বিশ্বাস কৰে যে সাপটো হ'ল তেওঁলোকৰ কুল প্ৰতীক, সাপটো হ'ল তেওঁলোকৰ ভগৱান, সাপটো হ'ল ভগৱানৰ প্ৰতিনিধিত্ব কৰা এটা টোটেম, যি সাপক অধ্যয়ন কৰিলে আচলতে তেওঁলোকে সামূহিক প্ৰতিনিধিত্বক এক বিশ্লেষণ হিচাপে ধৰ্ম অধ্যয়ন কৰিব পাৰে। ঠিক তেনেদৰে ভেকুলীক উপাসনা কৰে। এই ভেকুলী আমাৰ সকলোৰে তুমি ৰক্ষাকৰ্তা, হে ভেকুলী আমাৰ সকলোৰে পৰিচয় তুমি, হে ভেকুলী সকলোকে তুমি আমাৰ ৰক্ষা কৰিবা। গতিকে এটা বিশেষ দিনত সেই সকলো একেলগ হৈ নিজৰ নিজৰ টোটেমটো মাজত ৰাখি তেওঁলোকে নৃত্য কৰে, গান গায়, আৰু সেই টোটেম সেই সময়ত হৈ পৰে সামূহিক প্ৰতিনিধিত্বৰ এক প্ৰতিনিধি, a representation of collective representation. গতিকে টোটেমিজম অৰ্থাৎ আপুনি, মই অৰুণ্টা ট্ৰাইবৰ কথা নকওঁ, এই পেনটো যদি মই কওঁ যে এই পেনটো আজিৰ পৰা উপাসনা যিয়ে যে কৰিব, সি মোৰ এটা নতুন ধৰ্ম সৃষ্টি কৰিলো, এই ধৰ্মটোৰ মানুহে এই পেনটো উপাসনা কৰিব লাগিব। গতিকে এই পেনটো আমাৰ বাবে হৈ পৰে টোটেম। বিশেষকৈ টোটেম মানে পেনটো আচলতে লগতে আমি আচলতে প্ৰকৃতিৰ যিকোনো ধৰণৰ বস্তু, এটা শিল, এডাল গছ, হয়নে? আমাৰ বিভিন্ন ধৰণৰ জনজাতীয় সমাজত এই ধৰণৰ টোটেম আপুনি প্ৰায়ে পাব। কোনোবা জনজাতিয়ে গছ অধ্যয়ন কৰে, গছক পূজা কৰে, কিছুমান জনজাতিয়ে নদীক পূজা কৰে, কিছুমান জনজাতিয়ে অৰণ্য পূজা কৰে। এই গোটেইবিলাক আচলতে অৰণ্য, গছ, নদী, এই গোটেইবিলাক আচলতে এটা প্ৰকৃতিৰ অৱদান, আৰু প্ৰকৃতিৰ অৱদানৰ মাজেৰে এইবিলাক আচলতে সামূহিক প্ৰতিনিধিত্ব কৰা এটা টোটেম, এটা কুল প্ৰতীক। কুল প্ৰতীক আমাৰ বংশৰ এটা প্ৰতীক, আমাৰ যি ধৰ্মৰ যি প্ৰকাৰ আছে এই প্ৰকাৰৰ এটা প্ৰতীক হ'ল এই গছডাল, এই ভেকুলীটো, সেই অৰণ্যখন বা সেই নদীখন। আশা কৰো আপোনালোকে বুজি পাইছে। মই যিমান পাৰি সহজভাৱে বুজাইছো। বুজি পাইছে? নিশ্চয় বুজি পাইছে নে? য'তে আছে বুজি পাইছে নে মোক ক'ব। ঠিক আছে? গতিকে ধৰ্ম মানে কি? ধৰ্ম মানে হ'ল সামূহিক প্ৰতিনিধিত্ব কৰা ব্যৱস্থা, যি ব্যৱস্থাৰ মাজেৰে
সমাজৰ কথা, সমাজৰ ঐক্যনৈতিত্বৰ কথা, সমাজৰ সামূহিক প্ৰচেষ্টাৰ কথা বিভিন্ন ধৰণে প্ৰতিফলিত হয়। কোনে কৈছিলে? কাৰ্ল মাৰ্কস। হয় জানো? ভুল। মেক্স ৱেবাৰ? ভুল। ইমানুৱেল ডুৰ্খাইম শুদ্ধ। গতিকে ইমানুৱেল ডুৰ্খাইমে কৈছিল সামূহিক প্ৰতিনিধিত্ব, মেক্স ৱেবাৰে কৈছিল পুঁজিবাদ, তেখেতৰ পুঁজিবাদী উদ্যম আৰু প্ৰতিষ্ঠান নীতিৰ মাজেৰে, আৰু এই দুগৰাকীক সম্পূৰ্ণৰূপে নিশ্চিত কৰি আমাৰ ইমানুৱেল ডুৰ্খাইম ডাঙৰীয়াই কি ক'লে? ধৰ্ম হ'ল জনসাধাৰণৰ আফিং, গতিকে ধৰ্মৰ পৰা দূৰত থকা। ডুৰ্খাইম ডাঙৰীয়াই যেতিয়া ধৰ্মৰ বিষয়ে আলোচনা কৰিছিল, তেখেতে কৈছিল যে যেনেধৰণে বিজ্ঞান এটা প্ৰণালীগত পদ্ধতিগত ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে, ঠিক তেনেধৰণে ধৰ্ম এক প্ৰণালীগত পদ্ধতিগত ব্যৱস্থাৰ মাজেৰে আগবাঢ়ে। গতিকে ধৰ্ম আৰু বিজ্ঞান কেতিয়াও সমান্তৰাল নহয়। ধৰ্ম আৰু বিজ্ঞান একেলগে চলি থকা ব্যৱস্থা। আৰু যেতিয়া আমি তুলনামূলক অধ্যয়ন আগবঢ়াম, আপোনালোকে গমেই পালে, মই আচলতে কৈ দিলো তুলনাবিলাক, তথাপি আমি আৰু আলোচনা কৰিমেই। তথাপি আপোনালোকে যেতিয়াই এই কথাখিনি আপোনালোকে কয়, তেতিয়াহ'লে এটা কথা সদায় মনত ৰাখিব যে কাৰ্ল মাৰ্কস ডাঙৰীয়া সম্পূৰ্ণৰূপে নিশ্চিত কৰিছিল, মেক্স ৱেবাৰ ডাঙৰীয়া পুঁজিবাদক সমৰ্থন কৰি প্ৰতিষ্ঠান নীতি আৰু কেলভিনবাদৰ কথা কৈছিল, আৰু ইমানুৱেল ডুৰ্খাইম ডাঙৰীয়াই সামূহিক প্ৰতিনিধিত্বৰ কথা কৈছিল। গতিকে আমি যেতিয়াই এই তিনিগৰাকী ব্যক্তিৰ নিজৰ নিজৰ যি তাত্ত্বিক দৃষ্টিভংগী আগবঢ়াইছিল, তাক আমি গম পালো। গতিকে যেতিয়া আমি তুলনামূলক বিশ্লেষণ আগবঢ়াম, আশা কৰোঁ আপোনালোকৰ সকলোৰে ইতিমধ্যে গোটেইখিনি বস্তু পৰিস্ফুট হৈছে। তথাপি আমি যদি এক তুলনামূলক বিশ্লেষণ আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে প্ৰথমতে আমি আহিম মাৰ্কস আৰু ৱেবাৰৰ মাজত যি তুলনা হৈছে। গতিকে কাৰ্ল মাৰ্কস ডাঙৰীয়া আৰু ৱেবাৰে কিহৰ কথা কৈছিল? কাৰ্ল মাৰ্কস ডাঙৰীয়া আৰু ৱেবাৰৰ মাজত যেতিয়া আমি ধৰ্মৰ বিষয়ে তুলনা কৰিম, সাংঘাতিক ধৰণৰ ইফাল সিফাল কথা কৈছে। কাৰ্ল মাৰ্কসে যদি সুমেৰুত আছে, মেক্স ৱেবাৰ কুমেৰুত আছে, দুই বৃত্তৰ মাজত, টু পোলাৰ আৰ্গুমেণ্টছ। আৰু আপোনালোকে সমাজতত্ত্বক যিসকলে অধ্যয়ন কৰিছে, আপোনালোকে গম পায়, অকল ধৰ্ম বুলি নহয়, অৰ্থনীতিৰ ক্ষেত্ৰত হওক, বিভিন্ন ধৰণৰ তাত্ত্বিক দৃষ্টিভংগীত সদায় আমি মাৰ্কস আৰু ৱেবাৰৰ মাজত আমি তুলনা কিন্তু সদায় আগবঢ়াম। গতিকে আপোনালোকে মাৰ্কস আৰু ৱেবাৰৰ মাজত সদায় আপোনালোকে কিন্তু তুলনাটো সদায় আগবঢ়াব। আৰু তুলনাটো আগবঢ়াওঁতে ই এক বৌদ্ধিক বিতৰ্ক বৰ্তমানলৈকে বিদ্যমান, আৰু সমাজতত্ত্বক যি গভীৰভাৱে অধ্যয়ন কৰিছে, সি সদায় কাৰ্ল মাৰ্কস আৰু ৱেবাৰৰ মাজৰ যি তুলনামূলক বিশ্লেষণ, তাক খুব ওতঃপ্ৰোতভাৱে, খুব সূক্ষ্মভাৱে কিন্তু বিশ্লেষণ কৰিছে। গতিকে প্ৰথমতে যদি আমি চাবলৈ যাওঁ, মাৰ্কস আৰু ৱেবাৰৰ মাজৰ যি তুলনা, এক মিনিট ৰ'ব, হয়, ৱেবাৰ আৰু আমাৰ কাৰ্ল মাৰ্কসৰ যি তুলনা, সেই তুলনাত আমি দেখা পাওঁ যে কাৰ্ল মাৰ্কস ডাঙৰীয়াই কৈছিল ৰিলিজন ইজ দ্য অপিয়াম ফৰ মাছেছ, ধৰ্ম জনসাধাৰণৰ বাবে কানি আঁতৰি থকা বন্ধুহঁত। ৱেবাৰ ডাঙৰীয়াই কৈছিল নহয়, ধৰ্ম হ'ল আমাৰ জীৱন ধাৰণৰ এক ওতঃপ্ৰোত প্ৰক্ৰিয়া। কৰ্মই ধৰ্ম, আপোনাৰ কৰ্মৰ মাজেৰে আপুনি ধৰ্ম পাব পাৰে। গতিকে ধৰ্মক কেতিয়াও নিজৰ জীৱনৰ পৰা আঁতৰাই নেপেলাবা। তেখেতে প্ৰতিষ্ঠান আৰু কেলভিনবাদক তেখেতে অধ্যয়ন কৰিছিল। যি সামাজিক আৰু অৰ্থনৈতিক যি সত্যতা আছে, যি ইকনমিক আৰু ছ'চিয়েল ৰিয়েলিটিজ প্ৰেজেণ্ট, তেখেতে বিশ্বাস কৰিছিল যি সামাজিক আৰু অৰ্থনৈতিক যি পৰিস্থিতি সমাজত বিদ্যমান, সেই পৰিস্থিতি অধ্যয়ন কৰি মাৰ্কস আৰু ৱেবাৰে নিজৰ নিজৰ বিশ্লেষণ আগবঢ়াইছিল। মাৰ্কস ডাঙৰীয়াই কৈছিল যে ধৰ্মৰ পৰা আঁতৰি থকা, ধৰ্মই আচলতে মানুহৰ মনটো নিচাগ্ৰস্ত কৰি ৰাখে, গতিকে ধৰ্মৰ লগত আমি কোনো ধৰণৰ আমাৰ লেনা দেনা থকা উচিত নহয়। ৱেবাৰ ডাঙৰীয়াই কৈছিল আধুনিক সমাজলৈ যোৱা বাটটো কিন্তু আমাক ধৰ্মই দেখুৱাব। কি কৈছিল তেখেতে? ধৰ্ম সমাজৰ উত্থানৰ বাবে খুবেই প্ৰয়োজনীয়। আধুনিকতাবাদ, মডাৰ্নিটি, ডেভেলপমেণ্ট, উন্নতি বা উত্থান, এই প্ৰত্যেকটো প্ৰক্ৰিয়াতে ধৰ্ম আমাৰ বাবে খুবেই প্ৰয়োজনীয়। আমি কষ্ট কৰিম, নতুন নতুন আৱিষ্কাৰ কৰিম, ভগৱানে নিজৰ সন্তান হিচাপে আমাৰ প্ৰতি সম্পূৰ্ণৰূপে সদয় হ'ব। এই কথাটো মনত ৰাখিব কিন্তু দেই। কেলভিনবাদ, প্ৰটেষ্টাণ্ট
নীতি বা ৱেবাৰ ডাঙৰীয়া কোনো কিন্তু ভগৱানক নস্যাৎ কৰা নাই, খালি ভগৱানক অধ্যয়ন কৰাৰ পদ্ধতিটো বেলেগ। মাৰ্ক্সে নস্যাৎ কৰিছিল। ৱেবাৰ ডাঙৰীয়াই কৈছিল যে ভগৱান আছে, ভগৱান নথকা নহয়, কিন্তু আমি ভগৱান, ঈশ্বৰ, আল্লাহ যি আপুনি নাভাবক, ভগৱানক আমি অনবৰত আমি উপাসনা কৰি বা ধৰ্মৰ লগত অনবৰত ব্যস্ত হৈ থাকিলে নহব। আমি ব্যস্ত হ'ব লাগিব কিহৰ মাজেৰে? কৰ্ম। গতিকে কৰ্মই আমাৰ ধৰ্ম। আৰু এই ধৰ্ম আমি যেতিয়াই সুচাৰুৰূপে সূক্ষ্মভাৱে আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰিম, তেতিয়াহে আমাৰ আচলতে সমাজত আমাৰ উন্নতি হ'ব, সমাজৰ উত্থান হ'ব। গতিকে ৱেবাৰ ডাঙৰীয়াই কৈছিল, পূবৰ দেশসমূহে যি ধৰণে ভাৰত, চীন, ইজিপ্তৰ নিচিনা দেশসমূহে যি ধৰণে ধৰ্মত থাকে, তেনেধৰণে ধৰ্মৰ লগত যুক্ত হলে নহব। পশ্চিমীয়া দেশসমূহে, যিসমূহ দেশত প্ৰতিষ্ঠান বিদ্যমান, জাৰ্মানী, ইটালী, এই ধৰণৰ দেশসমূহত আমি আচলতে ধৰ্মীয়ভাৱে আমি চেতনামূলক এক প্ৰচেষ্টাৰ জন্ম দিব লাগিব, যি প্ৰচেষ্টাই বিশ্বাস কৰিব যে ধৰ্মৰ মাজেৰে আমি কৰ্মৰ সন্ধান কৰিম বা কৰ্মৰ মাজেৰে আমি ধৰ্মৰ সন্ধান কৰিম। গতিকে ধৰ্ম আমাৰ বাবে প্ৰয়োজনীয়। মাৰ্ক্স আৰু ৱেবাৰৰ মাজত গতিকে এই কুমেৰু আৰু সুমেৰু খুব বাইপোলাৰ আমি এটা ডিসঅৰিয়েন্টেশন আমি দেখিবলৈ পাওঁ, এটা ডিফাৰেন্স, এটা পাৰ্থক্য আমি দেখিবলৈ পাওঁ। ঠিক একেধৰণে আমি যদি ৱেবাৰ আৰু ডাৰ্কহাইম ডাঙৰীয়াৰ মাজত তুলনা কৰো, তেতিয়াহ'লে আমি দেখা পাম যে ৱেবাৰ ডাঙৰীয়া আৰু ডাৰ্কহাইম ডাঙৰীয়াই ধৰ্মক নস্যাৎ কৰা নাই, কিন্তু ধৰ্মক উপাসনা কৰাৰ প্ৰক্ৰিয়াগত দৃষ্টিভংগীসমূহ তেওঁলোকৰ বেলেগ বেলেগ আছে। ডাৰ্কহাইম ডাঙৰীয়াই যেতিয়া ধৰ্ম অধ্যয়ন কৰিছিল, তেতিয়া তেখেতে খুব বেসিক, খুব এলিমেন্টাৰী, খুব এক মৌলিক প্ৰচেষ্টা হিচাপে ধৰ্ম কেনেধৰণে অধ্যয়ন কৰিছিল তাক বিশ্লেষণ কৰিছিল। কাৰণ তেখেতে গম পায়, আপোনালোকে অৰুণতা জনজাতি, মই ইতিমধ্যে উল্লেখ কৰিছো, অৰুণতা জনজাতি যি অধ্যয়ন কৰিছিল, যি এক জনজাতিৰ যি নোমেডিক লাইফ, যি মৌলিক জীৱন ধাৰণ প্ৰক্ৰিয়া, সেই মৌলিক জীৱন ধাৰণ প্ৰক্ৰিয়াত ধৰ্মই কি ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাক তেওঁ অধ্যয়ন কৰিছিল। গতিকে তেখেতৰ যি অধ্যয়ন আছিল ইমাল ডাৰ্কহাইম ডাঙৰীয়া, সেই অধ্যয়ন খুব মৌলিক অধ্যয়ন, কিন্তু মেক্স ৱেবাৰ ডাঙৰীয়াই ধৰ্মৰ সাংঘাতিকভাৱে এক গভীৰ অধ্যয়ন কৰিছিল। আৰু সেই গভীৰ অধ্যয়ন কৰোঁতে তেখেতে প্ৰটেষ্টাণ্টবাদৰ কথা কৈছিল, যি সমাজত সামূহিকভাৱে ধৰ্মীয় যি দৃষ্টিভংগী আছিল তাক প্ৰতিবাদ স্বৰূপে জন্ম হৈছিল। কেলভিনবাদৰ কথা কৈছিল তেওঁ কৈছিল কেনেধৰণে ধৰ্ম আধুনিকতা আৰু যুক্তিবাদৰ মাজলৈ যোৱা ৰাস্তা। গতিকে ডাৰ্কহাইম ডাঙৰীয়াই কৈছিল মৌলিক জীৱন ধাৰণৰ কথা, কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই ধৰ্মক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল, আৰু ৱেবাৰ ডাঙৰীয়াই কিহৰ কথা কৈছিল? ৱেবাৰ ধাৰণাই কৈছিল কেনেধৰণে এই যে ধৰ্মীয় গোড়ামীসমূহক আমি প্ৰটেষ্ট হিচাপে, প্ৰতিবাদ হিচাপে কৰি আমাৰ কাম কৰি যাব লাগে, তেতিয়া ভগৱান নিশ্চয়কৈ সন্তুষ্ট হ'ব। তাৰপিছত ডাৰ্কহাইম ডাঙৰীয়াই যেতিয়া আমাৰ ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিছিল, তেখেতে সামূহিক প্ৰতিনিধিত্বৰ কথা কৈছিল। সামূহিক প্ৰতিনিধিত্ব মানে আমি সমাজক সকলোৱে একেলগে উপাসনা কৰা উচিত। আমাৰ কুলপ্ৰতীক থাকিব, সেই কুলপ্ৰতীকত আমাৰ যি কুলপ্ৰতীক বিশ্বাস কৰা যি ব্যক্তিসকল আছে সকলোৱে একেলগ হৈ আমি সেই কুলপ্ৰতীকক অধ্যয়ন কৰিম, হয়নে? কিন্তু ৱেবাৰ ডাঙৰীয়াই কৈছিল নহয়, আমি আচলতে ধৰ্মক আমি ইণ্ডিভিজুৱেল হিচাপেও আমি অধ্যয়ন কৰিব পাৰোঁ, আমি ব্যক্তিগত হিচাপে আমি অধ্যয়ন কৰিব পাৰোঁ, যি আমাৰ অৰ্থনীতি, ৰাজনৈতিক আৰু বিভিন্ন ধৰণৰ ঐতিহাসিক কাৰকৰ ওপৰত নিৰ্ভৰশীল, হয়নে? শুনি ল'ব দেই মই কি ক'লো। ডাৰ্কহাইম ডাঙৰীয়াই কৈছিল আমি কালেক্টিভলি, আমি সামূহিকভাৱে ধৰ্মক আৰাধনা কৰা উচিত। ৱেবাৰৰ মতে নহয়, আমি নিজৰ কাম কৰা উচিত, সামূহিক নহলেও হ'ব, কিন্তু আমি তাৰ ওপৰত যি ঐতিহাসিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰক আছে, ৰাজনৈতিক, অৰ্থনৈতিক এই কাৰকসমূহৰ ওপৰতো আমি কিন্তু গুৰুত্ব দিয়া উচিত। গতিকে এজনে কৈছে আমি সামূহিক প্ৰতিনিধিত্ব কৰা উচিত, এগৰাকী কৈছে নহয়, আমি ইণ্ডিভিজুৱেল, আমি ব্যক্তি হিচাপেও আমি ধৰ্মক আমি আৰাধনা আমি কৰিব পাৰোঁ। ডাৰ্কহাইম ডাঙৰীয়াই আকৌ তেওঁ যেতিয়া ধৰ্মৰ কথা কৈছিল, তেওঁ চেক্ৰেড আৰু প্ৰফেনৰ কথা কৈছিল, তেওঁ সাধাৰণ আৰু পবিত্ৰৰ কথা কৈছিল। তেওঁ কিন্তু ধৰ্ম বা তেওঁ ধৰ্মৰ লগত যি মিস্ট্ৰি, যি ৰহস্য জড়িত হৈ আছে
ধৰ্মৰ লগত যি ভগৱানৰ কথা আছে তাৰ ওপৰত কিন্তু বেছি ফোকাস কৰা নাছিলে কিন্তু ৱেবাৰ ডাঙৰীয়াই কি কৰিছিলে ৱেবাৰে আকৌ সাংঘাতিক ধৰণে যি ধৰ্মীয় বিশ্বাস আছিল তাক বিশ্বাস কৰিছিল ধৰ্মীয় বিশ্বাস কৰিছিল বাবে আপোনালোকে এইটো নাভাবিব যে ধৰ্মীয় গুৰামী নহয় ধৰ্মীয় বিশ্বাস এই ধৰণৰ যে কৰ্মই ধৰ্ম গতিকে ভগৱান আছে ভগৱানক আমি সন্তুষ্ট কৰিব লাগিব কিহৰ মাজেৰে বা কৰ্মৰ মাজেৰে এই যে ধৰ্মীয় গুৰামী ইমান দিনে সমাজত বিদ্যমান আছিল এই ধৰ্মীয় গুৰামীক আচলতে প্ৰত্যাহ্বান জনাইছিলে ৱেবাৰ ডাঙৰীয়া বা প্ৰটেষ্টাণ্ট ব্যক্তিসকলে বা যি কেলভিনবাদত যি বিশ্বাসী আছিল সেইসকল ব্যক্তিয়ে গতিকে তেওঁলোকে ভগৱানক বিশ্বাস কৰিও ধৰ্মীয় গুৰামীক নস্যাৎ কৰিছিল মেক্স ৱেবাৰ ডাঙৰীয়াই এই ধৰণৰ দৃষ্টিভংগী আগবঢ়াইছিল কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই আকৌ ধৰ্ম নস্যাৎ কৰিছে ভগৱানো নস্যাৎ কৰিছে আকৌ ইমানুৱেল খান ডাঙৰীয়াই সমাজৰ মাজেৰে কেনে ধৰণে সামূহিক উপাসনাৰ মাজেৰে ধৰ্ম অধ্যয়ন কৰিব পাৰি তাক তেওঁলোকে আগবঢ়াইছিল ঠিক একে ধৰণে ইতিমধ্যে মই আপোনালোকক ক'লোৱে মেক্স ৱেবাৰ ডাঙৰীয়াৰ মতে যি পূবৰ যি দেশসমূহ আছে ভাৰত ইজিপ্ত চীন এইসমূহ দেশে বিজ্ঞানৰ লগত যি ধৰ্মৰ যি ব্যৱস্থা তাক কোনো ধৰণৰ বিশ্বাস কৰা নাছিল কিন্তু প্ৰটেষ্টাণ্টসকলে বিশ্বাস কৰিছিল আকৌ ইমানুৱেল খান ডাঙৰীয়াই কি কৰিছিলে ইমানুৱেল খান ডাঙৰীয়াই আকৌ এইটো কথা কৈছিলে যে ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোতভাৱে এটাৰ লগত জড়িত তাৰ লগত কোনো ধৰণৰ সংঘৰ্ষ নাই গতিকে ইমানুৱেল খান ডাঙৰীয়া আৰু মেক্স ৱেবাৰ ডাঙৰীয়াৰ এই ধৰণৰ পৃথক পৃথক দৃষ্টিভংগীৰে নিজৰ ধৰ্মীয় আলোচনা আগবঢ়াইছিল তেতিয়াহ'লে আমি আমাৰ আলোচনাৰ শেষ পৰ্যায়লৈকে আগবাঢ়িছো ইতিমধ্যে বন্ধুসকল আপোনালোকে গম পালে যে আমি বিভিন্ন ধৰণৰ তাত্ত্বিকসকলে ধৰ্মৰ দৰে এক খুবেই জটিল বিষয়বস্তুক নিজৰ সমাজতাত্ত্বিক দৃষ্টিভংগীৰে কেনেধৰণে বিশ্লেষণ আগবঢ়াইছিল তাক আমি আলোচনা কৰিলো থুলমূলকৈ আকৌ এবাৰ ৰিপিট কৰি দিছো কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই কি ক'লে ধৰ্ম হৈছে জনসাধাৰণৰ বাবে আফিম গতিকে জনসাধাৰণে ধৰ্মৰ পৰা আঁতৰি থকা উচিত মেক্স ৱেবাৰ ডাঙৰীয়াই কৈছে যে ধৰ্মক আমি আঁতৰি নহয় ধৰ্মক আমি আঁকোৱালি লোৱা উচিত ধৰ্মীয় গুৰামীসমূহে আমি আঁতৰা কৰা উচিত কৰ্মই ধৰ্ম এই ধৰণৰ পুঁজিবাদৰ উদ্যমৰ মাজেৰে প্ৰটেষ্টাণ্ট নীতিসমূহ আমি ব্যৱহাৰ কৰি আমি ধৰ্মৰ মাজেৰে আমি আগবঢ়াটো উচিত আকৌ ইমানুৱেল খান ডাঙৰীয়াই কৈছে ধৰ্ম আৰু সামূহিক প্ৰতিনিধিত্ব আমি আচলতে ধৰ্মৰ মাজেৰে আমি বিভিন্ন ধৰণে আমি ব্যৱহাৰ কৰা উচিত এই তিনিগৰাকী ব্যক্তি আচলতে আপোনালোকৰ মনতে প্ৰশ্ন আহিব কোন বেছি প্ৰাসংগিক হয়নে আপোনালোকৰ মনত নিশ্চয় প্ৰশ্নটো আহিছে আচলতে প্ৰাসংগিকতা বা ৰেলিভেন্সৰ যদি আমি কথা ক'বলৈ যাওঁ নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ ব্যক্তিক এই তিনিগৰাকী ব্যক্তিৰে কিন্তু তত্ত্বটো খুবেই প্ৰয়োজনীয় কাৰ্ল মাৰ্ক্স ডাঙৰীয়াই যেনেধৰণে কৈছে ৰিলিজন ইজ দ্য ওপিয়াম ফৰ মাছেছ আমি যদি ধৰ্মক কানিৰ নিচিনা ব্যৱহাৰ কৰোঁ ধৰ্মক যদি আমি নিচা যদি ব্যৱহাৰ কৰোঁ নিচা খালে কি হয় মানুহৰ নিচা বা মাদক দ্ৰব্য সেৱন কৰিলে মানুহৰ যি যুক্তিবাদী মন আছে যুক্তিবাদী মনে কাম নকৰে আমি প্ৰশ্ন সুধিবলৈ বাদ দিওঁ গতিকে ধৰ্মক যেতিয়া আমি নিচা কৰিবলৈ আৰম্ভ কৰোঁ গতিকে আমি ধৰ্মৰ নামত আমি সংঘৰ্ষত লিপ্ত হওঁ ধৰ্মৰ নামত আমি জাতিভেদৰ সৃষ্টি কৰোঁ জন্মৰ নামত আমি সংঘৰ্ষৰ সৃষ্টি কৰোঁ হয়নে গতিকে সংঘৰ্ষ জাতিভেদে কিন্তু পিছলৈকে গুৰুতৰ ৰূপ ল'ব পাৰে গতিকে আমি ধৰ্মক আমি আফিম নিচাৰ নিচিনা ব্যৱহাৰ কৰাটো আমি অনুচিত ঠিক একেধৰণে আমাৰ মেক্স ৱেবাৰ ডাঙৰীয়াই তেখেতৰ যি তত্ত্বিক আগবঢ়াইছিল ঠিক তত্ত্ব ক'লে যে কৰ্মই ধৰ্ম যে ভগৱানক আপোনালোকে নস্যাৎ নকৰিব ঠিক আছে আপোনালোকে বিশ্বাস কৰক আমি তাক সন্মান জনাইছো কিন্তু কিহৰ মাজেৰে বিশ্বাস কৰক আপোনাৰ কৰ্ম কৰক হাৰ্ড ৱৰ্ক কৰক নিজৰ জীৱনত ডিসিপ্লিন আনক এই কৰ্ম নিজৰ জীৱনৰ ডিসিপ্লিন এইসমূহৰ মাজেৰে কিন্তু সুন্দৰভাৱে আপোনালোকে ধৰ্মক আপোনালোকে নিজৰ জীৱনত ঐতিহাসিকভাৱে নিজৰ জীৱনত এক গুৰুত্বপূৰ্ণ অংগ হিচাপে আপোনালোকে তাক ব্যৱহাৰ কৰিব পাৰে আৰু একেবাৰে শেষত ইমানুৱেল খান ডাঙৰীয়াই যি কৈছিল সমাজখন আমি একেলগ হৈ আমি আচলতে সমাজক যদি আমি ধৰ্ম হিচাপে পালন কৰোঁ তেতিয়াও কিন্তু আমি সামূহিক প্ৰতিনিধিত্বৰ মাজেৰে একতাৰ মাজেৰে আমি সঁচাকৈ আমি সমাজত আমি সুন্দৰভাৱে ধৰ্মক আমি ব্যৱহাৰ কৰি আমি আগবাঢ়ি যাব পাৰো এই যে ধৰ্মৰ নামত আমি কাজিয়া লাগি আছো এই যে ধৰ্মৰ নামত আমি নিজৰ নিজৰ ধৰ্ম কোনটো ধৰ্ম শ্ৰেষ্ঠ কোনটো ধৰ্ম নিচ আমি যে তাক লৈ পেলাই সংঘৰ্ষত লিপ্ত হওঁ তেতিয়া আমি এই তিনিগৰাকী ব্যক্তিৰ কিন্তু এই ধাৰণাসমূহ মনত ৰাখিব লাগে এজনে কৈছিল দূৰত থকা আফিম এজনে ক'লে নহয় কৰ্মৰ মাজেৰে ভগৱানক পাবলৈ চেষ্টা কৰা এজনে ক'লে নহয় সমাজক আৰাধনা কৰিলে ধৰ্ম ঈশ্বৰ নিশ্চয় তোমাৰ ওচৰলৈ আহিব গতিকে এই জটিল বিষয়টোক এই তিনিগৰাকী ত্ৰিমূৰ্তিয়ে তিনিগৰাকী
আমাৰ পুৰুধা ব্যক্তিয়ে উমাচত্বৰ মেক্স ৱেবৰ কাৰ্ল মাৰ্কছ ইমানুৱেল ডেৰকহেম ডাঙৰীয়াই নিজৰ তাত্ত্বিক দৃষ্টিভংগীৰে খুব সুন্দৰভাৱে তেওঁলোকে নিজৰ আলোচনা আগবঢ়ালে আৰু আপোনালোকে ইমান দেৰি মোৰ সৈতে ইমান সুন্দৰভাৱে আপোনালোকে মোৰ লেকচাৰটো শুনি থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো পুনৰবাৰ এনেদৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই শ্ৰেণীটোৰ পৰা মই ঋত্বিক ৰূপম শৰ্মাই বিদায় লৈছো হেভ আ গুড ডে থেংক ইউ নমস্কাৰ